লগতে ফেচবুকৰ দৰ্শকসকল নমস্কাৰ। আমি কৈছিলোঁ যে প্ৰতি মঙলবাৰে আমি বিভিন্ন বিভাগক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আৰু সেই বিভাগৰ কৰণীয় কি কৰ্তব্য ইত্যাদি সম্পৰ্কত আমি কথা পাতিম। আজি আমি কথা পাতিম অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ সৈতে। শৰ্মা ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। শৰ্মা ডাঙৰীয়া, আজি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ কথা পাতিম। গতিকে এই পৰীক্ষা পাতিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা পতাৰ বাবে এতিয়া আপোনালোক কিদৰে সাজু হৈছে আমাক প্ৰথমতে ক'ব নেকি? প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে 11 মে'ৰ পৰা যিটো আমাৰ পৰীক্ষা হ'ব, 878টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা হ'ব। তাত আমাৰ 4,40,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। সকলো পৰীক্ষাৰ্থীকে মই আগতীয়াকৈ সেৱাৰ তৰফৰ পৰা প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ আৰু লগতে অভিভাৱক, পিতৃ মাতৃ আৰু শিক্ষাগুৰু সকলোকে আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। 2021 বৰ্ষৰ পৰীক্ষা আমাৰ মে'লে পিছুৱাই গৈছে, 2 মাহ পিছুৱাই গৈছে। কৰোনাৰ আতংকৰ কাৰণে পিছুৱাই দিয়া হৈছে আৰু লগতে সম্পূৰ্ণ যিখিনি আমাৰ চিলেবাছ আছিলে তাৰো আমাৰ 30% হ্ৰাস কৰা হৈছে। ইতিমধ্যে 30% হ্ৰাসৰ চিলেবাছেৰে ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত ব্ৰতী হৈছে। অনলাইনৰ লগতে এতিয়া অফলাইন ক্লাছ বৰ্তমান চলি আছে। গতিকে পূৰ্ণদমে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্লাছ পাতি কৰি আছে। লগতে আমাৰ পৰীক্ষা চলাবৰ কাৰণে যিখিনি যাৱতীয় আমাৰ প্ৰস্তুতি আছে, ধৰক আপোনাৰ ব্লেংক আনচাৰ স্ক্ৰিপ্ট, ব্লেংক আপোনাৰ এডিশ্যনেল ছিটছ হওক বা এডমিটৰ কাম হওক, যিখিনি যাৱতীয় পৰীক্ষাৰ আগতে পঠিওৱা হয় বস্তু, সেইখিনি সম্পূৰ্ণ হৈ উঠিছে। যদিও পৰীক্ষা আমাৰ মে'লে পিছুৱাই গৈছে, কিন্তু তথাপি আমাৰ বস্তুখিনি আগতীয়াকৈ আমাৰ হাতত মজুত আছে। গতিকে আজিৰ দিনত 2021 বৰ্ষৰ যিটো হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা হ'ব, তাৰ কাৰণে সেৱা সম্পূৰ্ণৰূপে প্ৰস্তুত। এটা কথা যে পৰীক্ষাটো আমাৰ মে'লৈকে পিছুৱাই গৈছে, এই পিছুৱাই যোৱাৰ ফলত এনেকুৱা হ'ব পাৰে নেকি যে পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰতো কিছু পিছুৱাই যাব, নহয়নে? এইটোৱে সমস্যাৰ সৃষ্টি কৰিব নেকি? এই ক্ষেত্ৰত আমি আগতীয়াকৈ প্ৰস্তুত হৈছোঁ। কিছুমান আমাৰ নীতি নিৰ্দেশনাও চেঞ্জ হৈছে। আমাৰ যি ধৰণে পৰীক্ষাৰ পাছত আমি যি ধৰণে প্ৰস্তুত হওঁ ৰিজাল্ট দিবৰ কাৰণে, সেই ক্ষেত্ৰত কিছু সাল সলনি হৈছে। আগতে যি ধৰণে পৰীক্ষাৰ বহী মূল্যায়ন হৈছিল আৰু যি ধৰণে মূল্যায়ন বহীৰ ওপৰত আমি ৰিজাল্ট প্ৰস্তুত কৰিছিলোঁ, তাৰ কিছু সাল সলনি ঘটোৱা হৈছে। পৰীক্ষাৰ মূল্যায়ন ঠিকেই হ'ব, কিন্তু ৰিজাল্ট প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি আমি ধৰক স্কেনিঙৰ পৰা আৰম্ভ কৰি যিখিনি কাম আমি কৰোঁ, য'ত আমাৰ বেছি সময় লাগিছিলে, এতিয়া সেইখিনি কাম আমি কিছু সাল সলনি ঘটাইছোঁ। তাৰমানে ইভালুৱেশ্যন জুনতেই বহী মূল্যায়ন হ'ব আৰু তাতেই আমাৰ প্ৰতিটো আমাৰ এনেকুৱা ধৰণৰ 39টা আমাৰ এনেকৈ বহী মূল্যায়ন কেন্দ্ৰ আছে। সেই 39টা বহী মূল্যায়ন কেন্দ্ৰতে এটা টীম থাকিব আৰু 4টা কম্পিউটাৰ ছেট থাকিব। তাত আমাৰ মানুহ থাকিব। আগতে কি হৈছিলে যে যেতিয়া বহী মূল্যায়ন হয়, তেতিয়া মাৰ্কফুলবিলাক সেৱাত পঠাইছিলে। সেৱাৰ পৰা আমি য'ত ফাৰ্মত আমাৰ প্ৰচেছিং হয় তাত গৈছিলে। এতিয়া নহ'ব। এতিয়া জুনতেই কি হ'ব, কম্পিউটাৰ জেনেৰেটেড মাৰ্কফুলৰ যোগেদি মাৰ্কবিলাক এণ্ট্ৰি হ'ব। তাৰমানে মে'ত যদি পৰীক্ষা হয়, এপ্ৰিল মাহ, মে', জুনতেই হ'ব। মে'ত 11 মে'ৰ পৰা পৰীক্ষা হ'ব। মে'ৰ শেষলৈকে পৰীক্ষা যাব। 1 জুনলৈকে পৰীক্ষা আছে। গতিকে আমি জুন মাহতেই শেষৰ ফালে দিব পাৰোঁ বা জুলাই ফাৰ্ষ্ট উইক হ'ব পাৰে খুব বেছি। ইমান সোনকালে আমি দিব পাৰিম, কাৰণ আমাৰ বহুত সময় ছেভ হৈ যাব। বহুত সময় ছেভ হৈ যাব। পাতিম। আমি টেলিফোন লৈছোঁ। হেল্ল', নমস্কাৰ। মই দৰঙৰ কালজৰি মইনা কলিতাই ক'লোঁ। কওকচোন বাৰু, কওক। হয়, আজি আপোনালোকৰ প্ৰথম আঁচনিটো আছিল গাঁৱৰ সমস্যা। হয়, সেইটো উঠাই ল'লে নহয় জানো? হয়, সেইটো উঠাই লোৱা হৈছে। হয়, হয়। আৰু যিয়ে নহওক, এতিয়া আপোনালোকে এইটো দিছে। এইটো মানে মোৰ ক'বলগীয়া এইটোৱে আছে, মানে লকডাউনৰ ভিতৰত ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ সাজু, মানে যিটো এটা হেৰি আছিলে তেওঁলোকৰ প্ৰস্তুতি, সেইটো অকণমান হেৰি হৈছে, মানে উদ্যমতাটো অলপ কমি যোৱা যেন লাগিছে। অনলাইন
মোবাইল নাই হয় আকৌ ক্লাছত যোৱাও অসুবিধা হৈছে গতিকে সঁচা সোনকালে মে পালেগৈ হয় তেতিয়া মানে মই ভাবিছোঁ আৰু তেওঁলোকৰ সাহসটো মানে এৰিব নালাগে কিন্তু মোৰ মনৰ ধাৰণা তেওঁলোকৰ প্ৰস্তুতিত অকণমান কিবা বিজুতি ঘটা বুজি পাইছোঁ শ্ৰীমতী কলিতা হয় আপোনাৰ কথাখিনি বুজি পাইছোঁ উত্তৰটো দিব এতিয়া শৰ্মাদেৱে দেই ঠিকেই কৈছে হয় হয় বাইদেউ আপুনি ঠিক কথাই কৈছে আপোনাৰ মোৰ লগতে বিশ্ববাসীয়ে কৰোণাৰ কাৰণে বহুখিনি অসুবিধাৰ সন্মুখীন হ'ল বহুখিনি আমাৰ জীৱনত নিশিকা কথা আমি শিকিলোঁ বহুত নজনা কথাও জানিলোঁ গতিকে সকলো পৰ্যায়ৰ সকলো দিশতে সকলোৱে কৰোণাৰ কাৰণে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে সেইকাৰণে বাইদেউ আমি এনেকুৱা কৰিছোঁ যিটো আমাৰ আপুনি গম পায় যে সেবাৰ পৰীক্ষা জেনেৰেলি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত হয় এইবাৰ আমি সেইটো পিছুৱাই মে'লৈ লৈ গৈছোঁ ইয়াৰ কাৰণটো হ'ল কি কাৰণ গাঁৱৰ বহু মানুহ ল'ৰা ছোৱালীৰ হাতত মোবাইল ফোনৰ অভাৱ আছে স্মাৰ্টফোনৰ অভাৱ আছে নেটটো বহু সময়ত নাপায় গতিকে মে'লৈ যদি আমি পিছুৱাই দিয়া যায় তেতিয়া কি হ'ব যিখিনি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমখিনি ধুনীয়াকৈ শেষ হ'ব আৰু আমি আৰু এটা লক্ষ্য কৰিলোঁ যে যিহেতু লকডাউনৰ সময়ত বহুখিনি স্কুলত তেনেকুৱা ক্লাছ কৰিব নোৱাৰিলে সেইকাৰণে আমি 30% পাঠ্যক্ৰম হ্ৰাস কৰিও দিছোঁ গতিকে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ লগতে যদি আমি মে'লৈ লৈ যাওঁ তেতিয়া যিখিনি পাঠ্যক্ৰমৰ দ্বাৰা ল'ৰা ছোৱালীখিনি প্ৰস্তুত হ'ব ধুনীয়াকৈ প্ৰস্তুত হ'ব পাৰিব গতিকে খালি এতিয়া মাথো উদ্যমৰ দৰকাৰ অভিভাৱক হিচাপে আপুনি বাইদেউ আমি সাহস যোগাব লাগিব তেওঁক ছাপোৰ্ট দিব লাগিব আৰু মই ভাবোঁ তেওঁলোকে এটা নতুন উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ ৰিজাল্ট ভাল কৰিব পাৰিব এটা কথা শৰ্মানগৰীয়া যে কৰোণা কাল যিটো ভয়াৱহতা আছিলে যিখিনি সময়ত ভয়াৱহতা আছিলে আমি প্ৰায় 10 মাহ মাৰ্চৰ পৰা আছিলে কিন্তু ভয়াৱহতা আৰম্ভ হৈছিল মাৰ্চৰ 15 মানৰ পৰা আৰম্ভ হৈ গৈছিল আমি ক'ব লাগিব সেইটো গতিকে সেই সময়ৰ পৰা এতিয়া ধৰক কিমান ডিচেম্বৰলৈকে আছিলে গতিকে ইমান দিন তেওঁলোকে স্কুললৈ যোৱা নাই আৰু যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰত অনলাইন যোগে তেওঁলোকক পাঠদান কৰা হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৈছোঁ কিন্তু চৰকাৰী যিবোৰ বিদ্যালয় আছে বিশেষকৈ ভিতৰুৱা অঞ্চলত যিবোৰ চৰকাৰী বিদ্যালয় আছে সেইবোৰত যে অনলাইন পাঠ্যক্ৰম প্ৰদান কৰা হৈছিল সেইটো আমি মানি ল'ব মানে নোৱাৰোঁ হৈছিল বুলি আমি এনেই ক'লে নহ'ব নহয় জানো গতিকে সেইখিনি ছাত্ৰ ছাত্ৰী এই 3 মাহত আমি শেষ কৰিব পাৰিমনে নাইবা 4 মাহেই ধৰিলোঁ বাৰু এই 4 মাহত আমি 30% হ্ৰাস কৰি হ'লেও পাৰিম জানো তেওঁলোকৰ সৰ্বাত্মক দৃষ্টিৰে যদি কথাটো আমি আলোকপাত কৰোঁ কথাটো সেইটো এটা দিশত ঠিকে আছে গাঁৱৰ যিখিনি বিশেষকৈ ল'ৰা ছোৱালী আছে কিছু চাফাৰ কৰিছে আমি কিন্তু এই ক্ষেত্ৰত আমি বিভিন্ন প্ৰথা অৱলম্বন কৰিছিলোঁ আমি ইউটিউবৰ যোগেদিও আমি পাঠ্যক্ৰম আগবঢ়াইছিলোঁ য'ত মানে ৰেকৰ্ডেড ভাৰ্চন আছিলে কৰা হৈছিল আকাশবাণীৰ যোগেদি এতিয়াও চলি আছে যোৱাকালি ইংৰাজীৰ পাঠ্যক্ৰম চলি আছে গতিকে পাঠ্যপুথিৰ শিকন আৰু শিক্ষণৰ ক্ষেত্ৰত যিখিনি আহিলা আছে যিমান পাৰি সিমানখিনি আমি সেবাৰ ফালৰ পৰা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ সেবাৰ ৱেবছাইটতো অসমৰ বিভিন্ন জিলাৰ ভাল ভাল শিক্ষকৰ ৰেকৰ্ডেড কিছুমান আমাৰ 1000ৰ ওপৰো ৰেকৰ্ডেড কিছুমান প্ৰতিটো বিষয়বস্তুৰ ওপৰত আমি ৰেকৰ্ডেড তাত টক ৰাখিছোঁ তাৰ পৰাও ডাউনলোড কৰি তেওঁলোকে তাৰ পৰা তেওঁলোকে নিজৰ বস্তুখিনি ল'ব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি লাগে গতিকে কৰোণাৰ কাৰণেতো আমি সকলো পৰ্যায়ত সকলো চাফাৰ হৈছোঁ এইটো সঁচা কথা আৰু সেইকাৰণে আমি ফেব্ৰুৱাৰীৰ পৰা গৈ মাৰ্চতো আমি কৰা নাছিলোঁ মাজতে প্ৰস্তুত কৰিছিলোঁ যে মাৰ্চতে পৰীক্ষা পাতিম বুলি যিহেতু পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ কথা আছে সেইকাৰণে আমি মে'লৈ পিছুৱাই দিছোঁ আৰু এতিয়া আমাৰ ক্লাছ চলি আছে আমাৰ কৰোণা প্ৰট'কল হয়তো চলি আছে এইখিনি যদি ৰেগুলাৰলি ক্লাছ কৰে আৰু টিচাৰৰ লগত যদি এটা যোগসূত্ৰ স্থাপন কৰে তেতিয়াহ'লে ভাবোঁ ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীখিনি অৱতীৰ্ণ হ'ব পাৰিব হয় ভূপেন কলিতাই ফেচবুক যোগে এটি প্ৰশ্ন পঠিয়াইছে সেৱালৈ এইটো হৈছে কি যে ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ বা উদ্বেগ নিৰ্মূলৰ বাবে সেৱাই কিবা বিশেষ উদ্যোগ লৈছে নেকি হয় কাৰণ যোৱা কৰোণাৰ ভয়াৱহ সময়খিনিত ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে চাপৰ সন্মুখীন হৈছিল এইটো সঁচা কথা গতিকে তেওঁলোকক সেই মানসিক চাপৰ পৰা তেওঁলোকক উলিয়াই আনি আৰু সজীৱ কৰি মনটো সজীৱ কৰি তোলাৰ বাবে সেৱাই উদ্যোগ লৈছে নে পৰীক্ষা পাতিয়েই দায়িত্ব সামৰাৰ কথাটো ভাবিছে কথাটো হয় এনেকুৱা মানসিক চাপটো আচলতে কি হয় বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ যিটো বয়স এই এডলেচেঞ্চ পিৰিয়ডত
মানসিক চাপটো আচলতে আহে পৰীক্ষাৰ পাঠ্যক্ৰমখিনিৰ ওপৰত। তেওঁলোকৰ এটা চিন্তা হয় যে পৰীক্ষা আহি আছে, ইমানখিনি পাঠ্যক্ৰম পঢ়া শুনা কৰিব লাগিব, পাৰিমনে আমি? গতিকে এইটো এটা ডাঙৰ চাপ, বা পঢ়িলে আমি ভাল ৰিজাল্ট কৰিব পাৰিমনে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক উদ্বেগ হয় তেওঁলোকৰ মনত। গতিকে মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই কথাটো, যাতে মানসিক চাপত যাতে নপৰে তেওঁলোকৰ কাৰণে আমি কৰিছিলোঁ কি যে কাৰণ পাঠ্যক্ৰমটো যথেষ্ট ডাঙৰ আছিলে তেতিয়া, সেইকাৰণে আমি আগতে আমাৰ বৰ্ডে এটা সিদ্ধান্ত লৈছিলোঁ যে যাতে কোনো ল'ৰা ছোৱালীয়ে মানসিক চাপত যাতে পঢ়িব নালাগে, সেইকাৰণে সম্পূৰ্ণ পাঠ্যক্ৰমটো কিছু হ্ৰাস কৰা যাওক। সেইকাৰণে অল ইণ্ডিয়াৰ ওপৰত বেছ কৰি পেলাই আৰু আমাৰ বৰ্ডৰ সিদ্ধান্ত মতে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যাতে কিছু যাতে লাঘৱ কৰিব পাৰি, তেওঁলোকৰ যিখিনি পঢ়া শুনাৰ লগত জড়িত থকা কষ্ট, সেইকাৰণে আমি তেওঁলোকৰ পাঠ্যক্ৰমটো কমাইছোঁ। আৰু বাকীখিনি মানসিক চাপ হ্ৰাস কৰিবৰ কাৰণে আমাৰ অভিভাৱকসকলো কৰণীয় আছে। এটা ল'ৰা ছোৱালী, এটা শিক্ষক আচলতে তেওঁলোকৰ পঢ়া শুনাৰ যিটো ৰিজাল্ট 3টা দিশৰ ওপৰত নিৰ্ভৰ কৰে: ছাত্ৰ ছাত্ৰীৰ মনোযোগিতা, একাগ্ৰতা, আৰু অভিভাৱক পিতৃ মাতৃৰো তেওঁলোকৰ ছাপোৰ্ট লাগিব, শিক্ষকসকলৰো ছাপোৰ্ট লাগিব। এই 3টা যেতিয়া যোগসূত্ৰ স্থাপন হ'ব, যেতিয়া ত্ৰিবেণী সংগম হ'ব, তেতিয়া পোনে পোনে মই ভাবোঁ তেওঁলোকৰ যিটো মানসিক চাপ আছে তাৰ পৰা তেওঁ দূৰ হৈ পুনৰ মনোযোগেৰে ব্ৰতী হ'ব পাৰিব পৰীক্ষাত। ফলাফল যিটো কৰা হৈছে যে এমাহৰ ভিতৰত ফলাফলৰ ব্যৱস্থাটো কৰা হৈছে, হয়, এমাহৰ ভিতৰত ভবা হৈছে যে ফলাফল দিয়া হ'ব, যিটো হয়তো আগতে সম্ভৱ হোৱা নাছিলে। এতিয়া এইবাৰ পৰীক্ষাৰ্থী কিমান? 4 লাখ চলিছে। গতিকে আগতকৈ বেছি যেন লাগিছে। যোৱা বছৰ। গতিকে এমাহত যে আপুনি কৰিব বিচাৰিছে, কি কৌশল অৱলম্বন কৰিছে? কৌশলটো এনেকুৱা কথা, আগতে ধৰক যেতিয়া পৰীক্ষাৰ কেন্দ্ৰত পৰীক্ষা হোৱাৰ পিছত বহীখিনি মূল্যায়ন কেন্দ্ৰলৈ যায়, তাত মূল্যায়ন হোৱাৰ পিছত কি কৰে শিক্ষকসকলে, এটা মাৰ্ক ফাইল আছে, মাৰ্কবিলাক এণ্ট্ৰি কৰে। এণ্ট্ৰি কৰাৰ পিছত কি কয় তেওঁলোকে এটা ভালকৈ চিল পেকেট কৰি সেৱালৈ পঠিয়ায়। সেৱাত আমি ৰিচিভ কৰোঁ। সেৱাত ৰিচিভ কৰাৰ পাছত আকৌ মই কি কৰোঁ, যিটো আমাৰ অসমৰ বাহিৰত হয় ৰিজাল্ট প্ৰচেছিংবিলাক, গতিকে আমি কি কৰোঁ, সেই গোটেই পেকেটবিলাক ধৰক বাই পোষ্টত আমি পঠাই দিওঁ, বাই এয়াৰ আমি কাৰ্গো পঠাই দিওঁ। তেওঁলোকে তাত ৰিচিভ কৰিব, তাৰপৰা তাকো এডজাষ্ট কৰিব, মিলাব, তাৰপাছত স্কেনিং আৰম্ভ কৰিব। গতিকে এইটো ডাঙৰ প্ৰক্ৰিয়া, বহু সময় যায় এই ক্ষেত্ৰত। কিন্তু এতিয়া সেই গোটেই সময়খিনি আমাৰ নলগা হৈ গ'ল, কাৰণ এটা ইভালুৱেশ্যন কেন্দ্ৰত যেতিয়া পৰীক্ষাখিনি মূল্যায়ন হ'ব বহীখিনি, তেতিয়া তাত ভেৰিফিকেশ্যন হোৱাৰ পাছত তাতেই অনলাইন এণ্ট্ৰি হ'ব। আমি ছফ্টৱেৰটো এনেকৈ জেনেৰেট কৰিছোঁ, গোটেই সময়খিনি আমাৰ বাচি গ'ল। গতিকে যেতিয়া মূল্যায়ন কেন্দ্ৰত মাৰ্কটো কম্পিউটাৰত ভৰাই দিব ছফ্টৱেৰ যোগেদি, তেতিয়া তেওঁলোকে মাৰ্ক ফলিও পঠাব নালাগে, আমিও ৰিচিভ কৰিব নালাগে, ফাৰ্মলৈও আমি পঠাব নালাগে, গোটেই সময়খিনি আমাৰ বাচি গ'ল। আৰু জুনত যেতিয়া মাৰ্কটো এণ্ট্ৰি হ'ব, বহুখিনি সমস্যাৰ পৰাও আমি মুক্তি পাম। যেনেকৈ ধৰক কোনোবা এটা এবচেণ্ট আছে, যদি এবচেণ্টটো আমি গম পাই গ'লোঁ তাতেই। কোনোবা ছাবজেক্ট কেতিয়াবা চেঞ্জ কৰে পৰীক্ষা, সেইখিনিও হয়। গতিকে পৰীক্ষাৰ লগত জড়িত যিখিনি কুৱেৰি আছে, সেইবিলাকো আমি এই প্ৰচেষ্টাৰ যোগেদি বহুখিনি লাঘৱ হ'ব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে আমাৰ সময় কম লাগিব। হয়, আমি যদি জুলাইত আমি ফলাফল ঘোষণা কৰোঁ, জুলাইত যদি ঘোষণা কৰোঁ, তেতিয়াহ'লে সৰ্বভাৰতীয় ক্ষেত্ৰখনত লগত কিবা অলপ তাৰতম্য ঘটিব নেকি? অসুবিধা হ'ব নালাগে, কাৰণ আপোনাক মই এটা কথা কৈ বৰ সুখী হ'ম যে কৰোণাৰ সময়তো আমি 6 জুনত ৰিজাল্ট দিছিলোঁ। আৰু তেতিয়াও আমি ভাৰতৰ ভিতৰত দ্বিতীয়খন দেশ আছিলোঁ য'ত আমি য'ত আমি ৰিজাল্টটো দিবলৈ সক্ষম হৈছিলোঁ। গতিকে এতিয়া আপুনি গম পাব, আমাৰ সমান্তৰালভাৱেই বাকীখিনি ষ্টেটৰ পৰীক্ষা হ'ব বা আমাতকৈ পিছত হ'ব। আৰু আমি যিটো উপায় অৱলম্বন কৰিছোঁ, ভাৰতত কেইখনমান দেশতহে এই কথাটো প্ৰদেশতহে এইটো প্ৰচেষ্টা আছে। গতিকে নিঃসন্দেহে মইতো ভাবোঁ জুনতেই আমি ৰিজাল্ট দিব পাৰিম, যিটো আমি ছিষ্টেমত কৰি আছোঁ। জুনৰ 1 জুনত পৰীক্ষা শেষ হ'ব, 30 জুনত ভাবিছোঁ আমি যিটো প্ৰচেছ আমি আশা কৰি আছোঁ। গতিকে 30 জুনৰ ভিতৰত ভাবোঁ ভাৰতৰ যিখিনি ৰাজ্য আছে তেওঁলোকৰ তুলনাত আমিও আগতীয়াকৈ দিব পাৰিম বুলি আশা কৰিছোঁ। আৰু হয়, আমি আশাবাদী। আৰু খালি ইয়াৰ কাৰণে শিক্ষক, ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল সকলোৰে এটা যোগাত্মক সহযোগিতা লাগিব। যাব তেতিয়া কৰোণা সম্পৰ্কীয় সজাগতাখিনি মানি চলাত গুৰুত্ব দিবনে আপোনালোকে? হয়,
সেইখিনি আমি দিছোঁ অলৰেডি। আমি সকলো আমাৰ পৰীক্ষা কেনেকৈ চলাব লাগে তাৰ কাৰণে আমাৰ আচলতে ডিষ্ট্ৰিক্ট পৰ্যায়ত আমাৰ কিছুমান ট্ৰেইনিং হয়। তাৰ যোগেদি গোটেই চেণ্টাৰ ইনচাৰ্জখিনি আমি মাতি আনি কেনেকৈ পৰীক্ষা চলাব লাগে তাৰ কাৰণে এখন ট্ৰেইনিং কৰা হয়। এইবাৰ ক'ভিড ছেফটি প্ৰট'কলৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে আমি প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত 25 টকাকৈ দিছোঁ। আৰু যিটো সৰ্বমুঠ ধৰক আমি অসমৰ ভাৱে যদি চিন্তা কৰোঁ সেৱাই প্ৰায় 1,20,00,000 টকা ক'ভিড ছেফটি প্ৰট'কলৰ কাৰণে খৰচ কৰিম আমি এইবাৰ। সেইটো হ'ল তাৰ কাৰণে আমাৰ ধৰক কি হয়, আগতে আমাৰ চেণ্টাৰ ইনচাৰ্জ সকলে কি পায়, চেণ্টাৰ ফিজ এটা পায় প্ৰত্যেক ষ্টুডেণ্টে 300 টকাকৈ। তাৰ লগত 25 টকা পাই যাব, গতিকে 325 টকা যাব। এই 25 টকাটো কি হ'ব, কিহত খৰচ কৰিব তেওঁলোকে? চেনিটাইজেশ্যনৰ কাৰণে খৰচ কৰিব, ফ্ৰেছ চেণ্টাৰটোৰ কাৰণে চেনিটাইজ কৰিব। গতিকে আপোনাৰ তেওঁলোকে মাস্কৰ ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ ষ্টুডেণ্টখিনিৰ কাৰণে নহয়, যিখিনি অফিচিয়েলছ আছে। কাৰণ কিয়, ক'ভিড ছেফটি প্ৰট'কল মানিয়ে ষ্টুডেণ্ট বহিব, সামাজিক ব্যৱধান মানি পেলাই পৰীক্ষাত চলিব। গতিকে চেনিটাইজেশ্যন হ'ল, চাফ চিকুণ হ'ল, বাকী এই গোটেইখিনি যিখিনি নিয়ম কানুন আছে সেই মানি চলাৰ কাৰণে কিছু পইচা খৰচ হ'ব। সেইকাৰণে আমাৰ ফালৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমি এইটো বহন কৰিছোঁ ষ্টুডেণ্টৰ এগেইনষ্টত। ভূপেন কলিতাই লিখিছে, সেৱাৰ ক্ষেত্ৰত প্ৰায় কিছুমান অভিযোগ শুনা যায়, মানে সংবাদ মাধ্যমত প্ৰকাশ পায়, যেনে সময়মতে এডমিট কাৰ্ড নোপোৱা, নম্বৰ তালিকা নোপোৱা। এই সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিছে। আপুনি এটা কথা কৈছে, এইটো আপুনি ভাল কথাই কৈছে। ময়ো এইটোকে বিশ্বাস কৰিছিলোঁ। মই সেৱাত অহা আজি 9 বছৰ হ'ল। যেতিয়া মই আহোঁ এনেকুৱা ধৰণৰ বহুত বদনাম আছিলে সেৱাৰ। কিন্তু এতিয়া আপুনি যদি আপোনাৰ প্ৰশ্নটোৰ লগত যদি আপুনি যোৱা 3-4 বছৰমান আপুনি নিজে এটা ভাবে, এই ক্ষেত্ৰত আমি কোনো ধৰণৰ বিসংগতি আমাৰ হোৱা নাই। হয়, তাৰ লাহে লাহে গতিকে তাৰ আগতো মানে মই ভাবোঁ পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ 2014ৰ পৰাই চেঞ্জ হৈছে। গতিকে কাৰবাৰটো ভালৰ দিশত আহিছে। গতিকে এই এডমিট নোপোৱা বা পৰীক্ষাত কিবা বিসংগতি থকা বা তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা লেখত ল'বলগীয়া আমাৰ 3-4 বছৰৰ পৰা আমাৰ হোৱা নাই। আগতে কিন্তু হৈছিলে। হয়তো বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি আমি কাম কৰোঁ, যাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা আমি সন্মুখীন হোৱা নাই। ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষাত বহিবলৈ লৈছে, হাই মাদ্ৰাছা হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক, তেওঁলোকে আমি ইতিমধ্যে আমি কৈছোঁ তেওঁলোকে চাপৰ সন্মুখীন হৈছিল, নহয় জানো? তেওঁলোকে হৈছিল। গতিকে তেওঁলোকৰ পৰীক্ষাৰ বহি চোৱাৰ ক্ষেত্ৰত কিবা শিথিলতা প্ৰদৰ্শন কৰা হ'ব নেকি? শিথিলতা বুলি আচলতে কথাটো হ'ল কি, যদি মই কওঁ, যদি মই হাউ টু স্ক'ৰ গুড মাৰ্কছ সেই কথাটো যদি কওঁ, দেয়াৰ ইজ ন' টাইম ছেভিং অৰ টাইম ছেভিং টেকনিক্স, দেয়াৰ ইজ ন' এনি শ্বৰ্টকাট মেথডছ স্ক'ৰ। হ'বতো নোৱাৰে, হ'ব নোৱাৰে। গতিকে শিথিলতা বুলি কথা নাই। আমাৰ কুৱেশ্যন পেপাৰখন যেতিয়া কটা হয় তেতিয়া বিশেষ দিশৰ ওপৰত লক্ষ্য কৰা হয়। গতিকে এখন কুৱেশ্যন পেপাৰ যেতিয়া আমি ছেট কৰোঁ, এভাৰেজ ষ্টুডেণ্টৰ কাৰণে লক্ষ্য কৰিহে আমি পেপাৰটো কাটোঁ। গতিকে এইটো বৈজ্ঞানিক দৃষ্টিভংগী আমি কৰা যায় পেপাৰখন। গতিকে পেপাৰখন ভালকৈ কটা মানে পৰীক্ষা ভাল হোৱা। আৰু আপুনি এটা কথা মই আপোনাক উত্তৰ দিব পাৰোঁ, আমাৰ সৈতে এতিয়াৰ অলপ ডিফাৰেঞ্চ এটা আছে। মই যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া আগতে কি আছিল জানেনে, যেতিয়া অংক এটা ভুল হয় 0 পাই যাওঁ, শুদ্ধ হ'লে পূৰা পাই যাওঁ, তেনেকুৱা আছিলে। এতিয়া অৱশ্যে আমি কিছু চেঞ্জ কৰিছোঁ। এনেকুৱা ধৰক এটা অংক কৰিলে, অংকটো কৰোঁতে সেই অংকটো তেওঁ উত্তৰ ভুল হ'ব পাৰে, কিন্তু সেই অংকটোৰ লগত জড়িত যদি সূত্ৰটো তেওঁ লিখি দিয়ে তেতিয়াও কিন্তু নম্বৰ পাব। ষ্টেপ বাই ষ্টেপ মাৰ্কিং আছে। সেইটো কিন্তু নতুন সংযোজন। গতিকে মই ছাত্ৰ ছাত্ৰীসকলে এটা কথা কওঁ যে তোমালোকে যেতিয়া অংক এটা কৰিবা, তুমি নোৱাৰিলেও কিন্তু চেষ্টা কৰা উচিত। কাৰণ অংকটোৰ উত্তৰ ভুল হ'ব পাৰে, কিন্তু অংকটোৰ লগত জড়িত যদি সূত্ৰটোও তুমি লিখিব পাৰা, তেতিয়াও তুমি 1 বা হাফ পাব পাৰা। গতিকে সদায় তুমি সকলোখিনি কুৱেশ্যন কৰাৰ চেষ্টা কৰিবা তাত। আৰু এটা কথা, মই যদি বাকী বিষয়বিলাকৰ লগত আপোনাক কম্পেয়াৰ কৰি কওঁ, অংকত কিন্তু কিছু ল'ৰা ছোৱালী বেয়া কৰে বেলেগ বিষয়ৰ তুলনাত। কিবা এটা ভাৱ, তেনেকুৱা এটা ফিল কৰে নেকি তেওঁলোকে, টান সেই ভাৱটো কিন্তু আছে কিছুমান ক্ষেত্ৰত। মই কওঁ এটা কথা, মই ছাত্ৰ ছাত্ৰীসকলক জনাওঁ, আচলতে অংকটো হ'ল প্ৰেক্টিছৰ ওপৰত। এতিয়া ধৰক চবতকৈ যদি এটা মই কথা কওঁ, আপোনাৰ এটা ষ্টেটমেণ্ট একদম ইজি চায়েন্সৰ, যে টু এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপ'জিট ৰিয়েকশ্যন।
মানে নিউটনৰ তৃতীয় গতিৰ সূত্ৰ প্ৰতি ক্ৰিয়াৰে এক সমান বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এতিয়া মই মুখেৰে এইটো ক'লো ঠিকে আছে যে ছাত্ৰ ছাত্ৰীক লিখিবলৈ দিলে কি হয়, হয়তো তাৰ দাড়ি কমা বা ইফাল সিফাল হ'ব পাৰে। গতিকে অৰেল এটা বেলেগ বস্তু, ৰিটেন এটা বেলেগ বস্তু। সদায় পঢ়া শুনাবিলাক কি কৰিব লাগে, পঢ়ি পেলাই প্ৰেক্টিচ কৰিব লাগে। কাৰোবাৰ হয়তো এবাৰত প্ৰেক্টিচ কৰিলে হ'ব পাৰে, কাৰোবাৰ দুবাৰত হ'ব পাৰে, কাৰোবাৰ তিনিবাৰত হ'ব পাৰে। প্ৰেক্টিচটো বাহাল থাকক, আৰু প্ৰেক্টিচটো ভাল থাকিলে আপুনি অলপ আগতে যে কৈ গ'ল মানসিক চাপৰ পৰাও কিন্তু মুক্ত হ'ব যিমানে প্ৰেক্টিচ কৰিব, কাৰণ তেওঁৰতো মেমৰি থাকি গ'ল। গতিকে মানে যেতিয়া ষ্টুডেণ্টৰ মাইণ্ডটো যেতিয়া ৱেল ফৰ্মড মাইণ্ড হ'ব ইন প্লেচ অফ ৱেল ফিল্ড মাইণ্ড, গম পাইছে, ৱেল ফিল্ডতকৈ ৱেল ফৰ্মড মাইণ্ড যদি হৈ যায়, প্ৰেক্টিচৰ যোগেদি কৰিব পাৰে, তেতিয়া তেওঁলোকৰ টেনশ্যনটো কমিব। যিকোনো মানে পাৰিপাৰ্শ্বিক অনুকূল পৰিৱেশ থাকিলেও তেওঁলোকে ভালকৈ পৰীক্ষাত লিখিব পাৰিব। সেইকাৰণে খুব প্ৰেক্টিচ কৰক, প্ৰেক্টিচ কৰিলে ৰিজাল্ট পাতি ভাল হ'ব তেওঁলোকৰ। তেওঁলোকৰ যে যি 30% তেওঁলোকৰ হ্ৰাস কৰা হ'ল, সেই 30% যে হ্ৰাস কৰা হৈছে তেওঁলোকক কেতিয়া জনোৱা হ'ল? তেওঁলোকক জনোৱা আজি 2 মাহৰ আগতেই জনোৱা হৈছে। লকডাউনৰ আপোনাৰ আগতেই জনোৱা হৈছে তেওঁলোকক যে ইয়াৰ কাৰণে শেষ কৰা হৈছে। গতিকে বিভিন্ন স্কুলৰ পৰা আমাৰ যিখিনি আমাৰ ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ পৰা আমি লৈছোঁ। তেওঁলোকেও কৈছে যে 30% যদি হ্ৰাস কৰি দিওঁ আৰু যদি আমি অফলাইন যদি ক্লাছবিলাক কৰি থাকোঁ অনলাইনৰ সমান্তৰালভাৱে, তেতিয়া মে'ৰ আগলৈকে আমাৰ একাডেমিক কেলেণ্ডাৰখন আমি চেঞ্জ কৰি দিছিলোঁ। আচলতে আমি একাডেমিক কেলেণ্ডাৰ গোটেই কৰ্মসূচীটো ফেব্ৰুৱাৰী 29লৈকে চেঞ্জ কৰি দিছিলোঁ। হয়, তেতিয়া আমাৰ মতামত আহিছে যে হেৰি হ'ব, ধুনীয়াকৈ শেষ হ'ব এইখিনি পৰীক্ষাৰ আগত। এতিয়া কথা হ'ল যে তেওঁলোকে গম পালে 2 মাহ আগতে, নহয় জানো? কিন্তু এনেকুৱা হয়তো হ'ব পাৰে যে বহু ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে সেইখিনি পঢ়া হৈ গ'ল, তেনেকুৱা হ'ব পাৰে, নহয় জানো? তেনেকুৱা হোৱাৰ কম আছে এইটো কাৰণে, কাৰণ কৰোণাৰ কাৰণে ক্লাছ পাতি কৰিব নোৱাৰিলে নহয় তেওঁলোকে। যদিহে অনলাইন ব্যৱস্থাটো যিহেতু মানি লৈছে, হয় হৈ আছিলে তেওঁলোকৰ হয়তো ইতিমধ্যে সম্পূৰ্ণ হৈ যাবও পাৰে, নহয়নে? এতিয়া গতিকে সেই 30% কমোৱাটোৱে ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ যে হ্ৰাস কৰিব, সেইটো কিন্তু তৎক্ষণাতে মানি ল'ব পৰা কথা এটা নহয়। কিন্তু মই আৰু এটা কথা কওঁ আপোনাক, মানসিক চাপ বিভিন্ন দিশৰ পৰা আহে। এজন ষ্টুডেণ্টৰ বয়স যেতিয়া 15-16 হয়, এটা মানসিক চাপ হ্ৰাস কৰা আৰু এটা মই কথা কওঁ, মানে প্লেনিং কৰিলেও যদি লয়, যেনেকৈ ধৰক কিবা এটা কাম কৰিলে আমি সদায় প্লেনিং কৰি ল'ব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ধৰক 11 মে'ৰ পৰা পৰীক্ষা, তেওঁলোকে যদি 2 মাহৰ আগৰ পৰা বা আজিৰ পৰাই যদি এখন একশ্যন প্লেন উইথ টাইম লাইনছ বনাই লয়, কেনেকৈ আৰম্ভ কৰিম মই, হয়, এতিয়া পৰীক্ষা মানে হাউ টু ষ্টাডি এণ্ড হাউ টু ৰাইট, সেইটো বৰ ডাঙৰ দুটা কথা। এই দুটা প্ৰশ্নৰ উত্তৰ যদি ছাত্ৰ ছাত্ৰীসকলে জানে, পৰীক্ষা নিঃসন্দেহে ৰিজাল্ট ভাল হ'ব। গতিকে হাউ টু ষ্টাডি মানে যে একশ্যন প্লেন এটা বনাই ল'ব লাগিব, যে মই আজিৰ পৰা যদি প্ৰতিদিনে মই কিমান ঘণ্টা কেনেকৈ পঢ়া শুনা কৰিম, কিমান সময় পঢ়া শুনা কৰিলে মোৰ কোৰ্চটো 11 মে'ৰ আগত শেষ হ'ব। সেই যদি একশ্যন প্লেন এটা বনাই লয় আৰু উইথ টাইম লাইনছ, তেতিয়া মানসিক চাপটো ক্ৰমান্বয়ে কমি যাব। কাৰণ এটা ষ্টুডেণ্টক মোক যদি আপুনি সোধে কিমান সময় পঢ়িব লাগে, তেতিয়া হয়তো মই আপোনাক কৈ দিম বা 12 ঘণ্টাকৈ পঢ়িব পাৰে, বা মই ক'ব পাৰোঁ। কিন্তু এই 12 ঘণ্টা যে পঢ়িব পাৰে বুলি কৈছোঁ, মোৰ কেলকুলেশ্যনটো হৈছে 24 ঘণ্টাৰ ওপৰত, দিনে ৰাতি 24। গতিকে এজন ছাত্ৰ ছাত্ৰীয়ে ধৰক 7 ঘণ্টা শুলেই ছাফিচিয়েণ্ট। গতিকে আপুনি যদি 24 ঘণ্টাৰ কেলকুলেশ্যন কৰি লয়, 12 ঘণ্টা পঢ়াটো একদম সৰু কথা হৈ যায় ষ্টুডেণ্টৰ কাৰণে। এতিয়া যদি মই সকলো দিশৰ ষ্টুডেণ্টৰ গাঁৱৰ চহৰৰ সকলোকে সামৰি লওঁ, মই তেওঁলোকে এটাই অনুৰোধ দিওঁ, তোমালোকে 12 ঘণ্টাৰ পিছৰ কথা প্ৰথমে তুমি 8 ঘণ্টাকৈ আৰম্ভ কৰা। তাৰপাছত তুমি যেতিয়া ক্লাছটো যিটো হৈ আছে ক্লাছটো কৰা, ক্ৰমান্বয়ে 15 দিনৰ পাছত 8 ঘণ্টাটো 10 ঘণ্টা কৰা, পৰীক্ষাৰ আগে 12 ঘণ্টা কৰা। এনেকৈ গ্ৰেজুৱেলি মানসিক চাপটো তোমাৰ নিজে তোমাৰ কৰ্মৰ যোগেদি কমাই আনিব লাগিব। কাৰণে এনে স্কুলত যে তেওঁলোকে 4 ঘণ্টা বা 5 ঘণ্টা, এতিয়াতো যদি বোধহয় নিয়মিতভাৱে ক্লাছ হ'ব, এতিয়া নহয় জানো? নিয়মিতভাৱে ক্লাছ হ'ব, এতিয়া আৰু কোনো ভাগ কৰা নহয় আৰু তেনেকৈ নহয়। গতিকে সেই একশ্যন প্লেন যিখন আপুনি কৈছে, কৰ্ম প্ৰক্ৰিয়া যিটো আপুনি কৰিবলৈ কৈছে, সেইটো কি ঘৰত থকা সময়খিনিৰ কাৰণে আপুনি এখন ৰুটিন তৈয়াৰ কৰিবলৈ কৈছে নেকি, যে এনেধৰণে কৰিম?
ৰাতিপুৱা শুই উঠিলে ধৰক আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা যদি 5টাৰ পৰা যদি পঢ়া শুনা কৰে তেতিয়া 4 ঘণ্টা হৈ যায় পৰীক্ষাৰ স্কুলে যোৱাৰ আগত। তাৰপৰা স্কুল গ'ল, স্কুল যোৱাৰ পাছত ৰেষ্ট ল'লে 2 ঘণ্টা ৰেষ্ট ল'লে, 2 ঘণ্টা ৰেষ্ট লৈ পেলাই সন্ধিয়া সময় আৰামত 4 ঘণ্টা হৈ যায় প্ৰথম অৱস্থাত, প্ৰথম পৰ্যায়ত। গতিকে ৰাতিপুৱা 4 ঘণ্টা, দিনত স্কুল গ'ল, অলপ ৰেষ্ট ল'লে, ৰাতি 4 ঘণ্টা। ক্ৰমান্বয়ে 15 দিনৰ পিছত এই প্ৰথম ৰাতিপুৱা 4 ঘণ্টা, মাজৰ ৰেষ্টখিনি পটককৈ আকৌ 2 ঘণ্টা এটা উলিয়াই ল'লে, তাৰপৰা ৰাতি 4 ঘণ্টা, এনেকৈ ক্ৰমান্বয়ে তেওঁ এডজাষ্ট কৰিব পাৰিব। কাৰণ এই যিটো ক্লাছ হৈ আছে, আমাক বহুতে জনাইছে যে আমাৰ এই যিখিনি ক্লাছ হৈ আছে ফেব্ৰুৱাৰীৰ শেষলৈকে সম্পূৰ্ণ শেষ হ'ব পাঠ্যক্ৰমটো। হয় আৰু বিভিন্ন জিলাত টেষ্টবিলাকো হৈ আছে, যিটো আমাৰ প্ৰি ফাইনেল টেষ্ট। গতিকে আৰামত হৈ যাব। গতিকে তেওঁলোকে এখন একশ্যন প্লেন বনাই লওক, যিমান পাৰি মিনিমাম 8 ঘণ্টাৰ পৰাও যদি আৰম্ভ কৰে, 12 ঘণ্টা 14 ঘণ্টা যি হয় ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীৰ বিশেষে। গতিকে মানসিক চাপটো অট'মেটিক তেওঁলোকৰ কমি আহিব পৰীক্ষালৈ। আহিছে আপোনালৈ প্ৰশ্নটো এনেকুৱা, আচলতে প্ৰশ্নটো নীতু দেৱীয়ে পঠিয়াইছে, প্ৰশ্নটো দৰং জিলাৰ পৰা পঠিয়াইছে। সুধিছে যে ছেবাই যে পাঠ্যক্ৰম হ্ৰাস কৰিছে, ফলাফলৰ ক্ষেত্ৰতো উত্তীৰ্ণৰ যিমানখিনি নম্বৰ পাব লাগে সেইটো হ্ৰাস কৰাৰ সম্ভাৱনা আছে নেকি? সেইটো নাই, সেইটোতো হ্ৰাস কৰিলে নহ'ব। কাৰণ 60% মানে ফাৰ্ষ্ট ডিভিজন, 75% মানে ষ্টাৰ, 85% মানে ডিষ্টিংশ্যন। গতিকে কথাটো হ'ল কি, হ্ৰাস কৰিছোঁ যদিও মানে পেপাৰখন যদি 90 মাৰ্কৰ থাকে 90 হ'ব। কথাটো এনেকুৱা, ধৰক আগতে ধৰক এখন পেপাৰত এটা এক্সাম্পল দি দিওঁ। আগতে আছিলে 100 নম্বৰ, 100 নম্বৰত ধৰক যেনিবা 10টা চেপ্টাৰ আছিলে, প্ৰতিটো চেপ্টাৰৰ পৰা যেনিবা 10 নম্বৰকৈ আছিলে। এতিয়া আমি কৰিছোঁ কি, 10টাৰ ঠাইত আমি 8টা কৰি দিলোঁ, 2টা কমাই দিলোঁ। ধৰি লওক 2টা কমাই দিলোঁ, 2টা কমাই দিয়াৰ লগে আমাৰ 10 নম্বৰ নহ'ব আৰু এটা চেপ্টাৰত 12 নম্বৰ 14 নম্বৰকৈ হ'ব। কাৰণ 2টা কমাই দিলোঁ যে মিলাব। টোটেল মাৰ্ক ঠিকে থাকিব, খালি মানে চেপ্টাৰ ৱাইজত মাৰ্কটো বৰ্ধিত বাঢ়িব। এইটো চেপ্টাৰত বেছি হ'ব, এইটো চেপ্টাৰত কম হ'ব, তেনেকুৱা ধৰণৰ নিৰ্দেশনা আহিছে নেকি? আমি সেইটো আমাৰ একাডেমিক ব্ৰাঞ্চে, আমাৰ ছাবজেক্ট এক্সপাৰ্টসকল আমাৰ বহিছে, আমাৰ মিটিং হৈছে। গতিকে কোনটো চেপ্টাৰত কিমান নম্বৰ বাঢ়িলে এজ পাৰ ব্লু প্ৰিণ্ট কুৱেশ্যন পেপাৰখন প্ৰস্তুত কৰিব পৰা যাব। মানে ব্লু প্ৰিণ্টটো বৰ ইম্পৰ্টেণ্ট বস্তু কুৱেশ্যন পেপাৰখনৰ কাৰণে, কাৰণ চব চেপ্টাৰতে চব ধৰণৰ কুৱেশ্যন নহয়। গতিকে 1 নম্বৰৰ, 2 নম্বৰৰ, 3 নম্বৰৰ, 4 নম্বৰৰ, 5 নম্বৰৰ বিভিন্ন কেটেগৰী কুৱেশ্যন ছেট কৰা হয় বিভিন্ন দিশৰ ওপৰত লক্ষ্য কৰি। সেইখিনি আমাৰ ছাবজেক্ট এক্সপাৰ্টৰ সৈতে আলোচনা কৰি কৰা হৈ গ'ল অলৰেডি। কোনটো চেপ্টাৰত কিমান নম্বৰ বাঢ়িব পাৰে সেইখিনি আলোচনা কৰি সিদ্ধান্ত লোৱা হৈছে আৰু কামখিনি আগবঢ়োৱা হৈছে। মণি প্ৰীতি গগৈ লিখিছে, ক'ৰ পৰা লিখিছে আমি ঠিক ধৰিব পৰা নাই, লিখিছে এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন হৈ আছে। এখন বিদ্যালয় বহিৰ্ভূত ছাত্ৰীৰ আৱাসিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মই সকাহ অনুভৱ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ ঘৰত এণ্ড্ৰইড ফোন নথকাৰ বাবে সকলো সুবিধাৰ পৰাই দূৰৈত আছিল। যোৱা 15 ডিচেম্বৰৰ পৰাহে শিক্ষাৰ সূতিৰ লগত জড়িত হৈছে। এইটো কথাই আমি কৈ আছিলোঁ যে যোৱা 15 ডিচেম্বৰৰ পৰা শিক্ষা সূতিৰ লগত জড়িত হৈ আছে। আৰু শিক্ষয়িত্ৰীগৰাকীয়ে সকাহ পাইছে আপোনাৰ আজি যিখিনি কথা আপুনি ক'লে, তেওঁলোকে হয়তো জনা নাছিল। গতিকে ছেবাই যিখিনি কথা আপুনি আমাক কৈছে আজি, ছেবাই প্ৰত্যেকখন স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰা নাই নেকি? কৰিছে। আমাৰ গোটেই ছিষ্টেমটো হ'ল কি, আগতে ছেবাৰ অফিচ এটা আছিলে, এতিয়া হ'ল 33খন জিলা, বজালীক যদি বাদ দিওঁ মই, 33খন জিলাতে 33টা ৰিজনেল অফিচ আছে ছেবাৰ। প্ৰত্যেক জিলাতে মানে আপোনাৰ আমাৰ আগতে আপোনাৰ ছেবাৰ আপোনাৰ দুখন আমাৰ আছে, কি কয় আপোনাৰ ৰিফৰ্ম কমিটি আছে নহয়, যেনেকৈ আপোনাৰ শ্ৰীনাথ বৰুৱা ছাৰ কমিটি আছিলে আগতে, তাৰপাছত দিলীপ বৰুৱা ছাৰ কমিটি আছিলে। শ্ৰীনাথ বৰুৱা ছাৰে কৈছিল যে অন্ততঃ মিনিমাম 3টা-4টা ৰিজনেল চেণ্টাৰ হ'ব লাগে, মানে ছেবাৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি। কিন্তু আমাৰ এতিয়া কি হ'ল, প্ৰতিটো জিলাতে, প্ৰতিটো স্কুল পৰিদৰ্শৰ স্কুলতে মানে অফিচতে, কাৰ্যালয়তে আমাৰ একোটা ৰিজনেল অফিচ আছে। গতিকে ছেবাৰ অফিচ এতিয়া প্ৰতিটো জিলাতে আছে। তাত আমাৰ ছেবাৰ দুজন আমাৰ কৰ্মী থাকে, এজনক DPO বুলি কওঁ, এজনক EDP বুলি কওঁ। গতিকে এতিয়া ছেবাৰ গাঁৱৰ এজন ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ কাৰণে ছেবা দূৰৈত নহয়, একদম ওচৰ চাপি গৈছে ছেবা। আমি কাৰণ আমাৰ ডিচেণ্ট্ৰেলাইজ কৰি দিছোঁ গোটেই কথাখিনি। আমি দেখোন মন কৰোঁ যে বিভিন্ন বিদ্যালয়ৰ বহু দূৰৰ পৰা
আৰু চহৰ অঞ্চলৰ প্ৰায় হওক উজনি অসমৰ কোনো ভিতৰুৱা গাঁৱৰ পৰা বিদ্যালয়সমূহৰ শিক্ষকসকলে দেখোন কাগজ পত্ৰ লৈ এতিয়াও গুৱাহাটীলৈকে আহিব লাগে। এতিয়া সেই আজিৰ দিনত নালাগে, মই আপোনাক ক'ব বিচাৰিছোঁ আগতে আছিলে। আজি আমি কোনোবাই হয়তো কি হয় কেতিয়াবা যেতিয়া আহে ইয়াত, মই যেতিয়া লগ পাওঁ তেতিয়া তেওঁক কওঁ যে কেতিয়াবা কিন্তু কিছুমান দিশত কি জানে যে ঢুকি পোৱা নাই কিছুমান কথা, এনেকুৱা হয় একাংশ, কিন্তু অহাৰ লগে লগে আমি কওঁ যে সেৱাত কোনো আহিবই নালাগে এতিয়া এনেকুৱা। আগতে আপুনি ধৰক এতিয়াৰ সেৱাৰ আপুনি যদি সেৱাত যায় এতিয়া দেখিব যে বাহিৰা মানুহৰ তেনেকুৱা সমাগম নাই, এতিয়া নাই, এইখিনি নাই। গতিকে আমি এতিয়া পৰ্যায়ক্ৰমে আমি সেৱাই কি কৰিছোঁ, ডিষ্ট্ৰিক্ট আমাৰ যিবিলাক আছে অফিচাৰ্ছ ট্ৰেইনিং দিছোঁ, আৰু ডিষ্ট্ৰিক্ট অফিচাৰ আমাৰ গোটেই বছৰটো কাম কৰাৰ কাৰণে কৰ্মচাৰী আমাৰ বিষয়া কৰ্মচাৰী আমাৰ নিয়োজিত হৈ থাকে। যেনেকৈ আমাৰ মেণ্টৰ কিছুমান আছে, আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেইনাৰ কিছুমান আছে, তেওঁলোকে গোটেই বছৰটোৱেই পৰীক্ষাৰ সম্পৰ্কত হওক ইভালুজনৰ সম্পৰ্কত হওক বিভিন্ন স্কুল আৰু স্কুলত বা কেন্দ্ৰসমূহত ট্ৰেইনিং দি থাকে। গতিকে এতিয়া প্ৰসাৰিত হৈ গৈছে। গতিকে দুই এজন নজনাইহে এতিয়া আহে সেৱাত। ইভেন আপোনাৰ এতিয়া এনেকুৱা হৈছে গোটেইটো সেৱাৰ যিমানখিনি সেৱা আছে সকলোখিনি অনলাইন। ঘৰতে মোবাইলত বহি বহিয়ে আপোনাৰ ডুপ্লিকেট কাৰেকশ্যন এপ্লাই কৰিব পাৰে। গতিকে বহুতখিনি সংযোজন হৈছে, যাৰ কাৰণে সেৱাত সুশৰীৰে মানুহ নাহিলেও সেৱাৰ পৰা লাভান্বিত হ'ব পাৰে। বিভিন্ন ঠাইত থকা বুলি যিটো আপুনি ক'লে, এই কাৰ্যালয়সমূহে আচলতে বিদ্যালয়সমূহৰ লগত সংস্পৰ্শ ৰাখিব লাগে নে বিদ্যালয়সমূহ গৈ সেই কাৰ্যালয়লৈ যাব লাগে? বিদ্যালয়সমূহখিনি কাৰ্যালয়লৈ আহিব লাগে কিবা থাকিলে। কাৰণ এতিয়া ধৰক এতিয়া এনেকুৱা ধৰণৰ কথা কিছুমান আছে, যেতিয়া আমাৰ পৰীক্ষা হয়, পৰীক্ষা হোৱাৰ লগে লগে গোটেই কেন্দ্ৰৰ যিবিলাক অফিচাৰ ইনচাৰ্জ, চেণ্টাৰ ইনচাৰ্জ যিবিলাক আছে, তেওঁলোকে ডিষ্ট্ৰিক্ট অফিচবিলাকৰ লগত সম্বন্ধ এটা স্থাপন কৰিব লাগে। এতিয়া ধৰক এডমিট কাৰ্ড পঠাম, ব্লেংক আনচাৰ স্ক্ৰিপ্ট পঠাম, কুৱেশ্যন পেপাৰ পঠাম, এইবিলাক আমি সকলোকে কি কৰোঁ, যেতিয়া পঠাম আমি ডিষ্ট্ৰিক্টসকলক এলাৰ্ট কৰি দিওঁ। আমাৰ প্ৰত্যেক অফিচাৰৰ লগত আমাৰ কিছুমান হোৱাটছএপ গ্ৰুপো আছে, তেওঁলোকক আমি মেছেজ দি দিওঁ যে তোমালোকে কি কি কৰণীয় আছে, কি কি কৰিব লগা আছে। গতিকে ডিষ্ট্ৰিক্টে সেই গোটেই মেছেজটো আমাক চেণ্টাৰত দি দিয়ে, প্ৰসাৰিত কৰি দিয়ে, এটা চেইন ৰিয়েকশ্যনৰ নিচিনা কেমেষ্ট্ৰি। গতিকে আমাৰ মেছেজটো প্ৰথমতে ডিষ্ট্ৰিক্টত গ'ল, ডিষ্ট্ৰিক্টৰ পৰা চেণ্টাৰলৈ গ'ল। গতিকে হয়, এতিয়া ধৰক 33খন ডিষ্ট্ৰিক্টৰ পৰা গ'ল 878 চেণ্টাৰ, 878 চেণ্টাৰৰ পৰা 9000 স্কুললৈকে আমাৰ হয়, এইটো ক্ৰমান্বয়ে বিভিন্ন পৰ্যায়ত প্ৰসাৰিত হৈ থাকে, তেনেকুৱা ছিষ্টেমত চলি আছে। গতিকে বহুখিনি ওচৰ চাপি গৈছে। মই ভাবোঁ সেৱাৰ যিখিনি সেৱা হওক, সেৱাৰ পৰা যিখিনি নীতি নিৰ্দেশনা আছে, সেইখিনি বহুখিনি আমি ভাবিছোঁ। হয় হয় হয়। দিব্যজ্যোতি কলিতাই লিখিছে দুনীৰ পৰা, দৰঙতীয়া দুনীৰ পৰা, যে পাঠ্যপুথিৰ বাদ দিয়া যিখিনি অংশ, সেই অংশখিনি কিন্তু গুৰুত্বপূৰ্ণ অংশ হৈ আছিল। গতিকে সেইখিনি জ্ঞান পিছত পৰৱৰ্তী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ ব্যৱস্থা কৰিব পাৰি নেকি? কাৰণ পাঠ বাদ দিয়া মানে সঁচা কথা, কিন্তু কাৰণ সেই পাঠবোৰ যেতিয়া সংযোজিত কৰা হৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীসকলক কিছু কিছু বিষয়ত জ্ঞান দিয়াৰ বাবেই কৰা হৈছিল, নহয়নে? কৰা হৈছিল। এতিয়া বাদ দিয়া হ'ল, বাদ দিয়াৰ লগে লগে সেই জ্ঞানখিনি ক'ৰ পৰা পাব এতিয়া? এইটো ভাল প্ৰশ্ন কৰিছে। বিশেষকৈ যিখিনি আমাৰ মেডিকেল দিব ল'ৰা ছোৱালীয়ে, যিখিনি ইঞ্জিনিয়াৰিং দিব, যিখিনি কম্পিটিটিভ এক্সাম থাকিব, পাঠ্যক্ৰম এটা যেতিয়া প্ৰস্তুত কৰা হয় ইটোৰ লগত সিটো লিংক থাকে। চেপ্টাৰ 1ৰ লগত চেপ্টাৰ 2, 2ৰ লগত 3, এনেকৈ। এই ক্ষেত্ৰত এটা বৰ ডাঙৰ চেলেঞ্জ আছিলে আমাৰ, যে আমি যে কৰ্তন কৰিম, কেনেকৈ কৰ্তন কৰিম। এই ক্ষেত্ৰত আমাৰ কৰ্তৃপক্ষই কি কৰিলে, একাডেমিক অফিচাৰসকল মাতি আনি আৰু এটা আলোচনা কৰা হ'ল যে প্ৰতিটো বিষয়ৰে ছাবজেক্ট এক্সপাৰ্টক মতা যাওক। গতিকে বিভিন্ন ঠাইৰ পৰা ছাবজেক্ট এক্সপাৰ্ট আহিলে, আমি পঢ়িলোঁ একেলগে যে কোনটো চেপ্টাৰ আমি এটা চেপ্টাৰৰ পৰা এটা বস্তু উঠাই দিলে কিবা লিংক থাকিব নেকি, বা ক'ত কমকৈ লিংকটো থাকিব। বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰি বিভিন্ন এটা ব্ৰেইন ষ্টৰ্মিং আমাৰ ছেশ্যন হৈছে, যাৰ যোগেদি আমি 30% এনেকুৱা হ্ৰাস কৰিছোঁ যিখিনি হ্ৰাসে বাকী 70% ওপৰত সাংঘাতিক প্ৰভাৱ নেপেলায়। এতিয়া ধৰক কথাটো এনেকুৱা, মই নিউটনৰ গতিৰ প্ৰথম সূত্ৰটো উঠাই দি দ্বিতীয় সূত্ৰটো দি দিয়া নাই, সেইটো কৰিব নোৱাৰোঁ মই। এনেকুৱা কিছুমান আছে য'ত আমি পাৰোঁ, সেইখিনি দিশতহে আমি 30% হ্ৰাস কৰিছোঁ। সেইটো হ'ল এই কৰোণাতংকৰ কাৰণে। কাৰণ আমি আগতে আলোচনা কৰিছোঁ যে মানসিক চাপৰ কথা আছে। গতিকে এনেকুৱা এটা পৰিৱেশত য'ত বহুত গাঁৱৰ ল'ৰা ছোৱালীয়ে ক্লাছ পাতি কৰিব পৰা নাই, এনেকুৱা ক্ষেত্ৰত যদি 100% পাঠ্যক্ৰমে পৰীক্ষাত বহে, যথেষ্ট মানসিক চাপৰ সন্মুখীন হ'ব। গতিকে সেইকাৰণে আমি 30% বহুখিনি চিন্তাৰ যোগেদি আমি পৰিকল্পনা কৰি পেলাই কৰ্তন কৰিছোঁ। কিন্তু সমান্তৰালভাৱে তেওঁলোকে কিন্তু এইখিনি পঢ়িব লাগিব। আমাৰ
অনলাইন যিটো আমাৰ পাঠ্যক্ৰম সেইটো আমাৰ জাৰি থাকিব আৰু আমাৰ এডুৱেট বুলি এটা আমাৰ নিজা এডু আছে, ইউটিউবৰ এটা এডু আছে, গতিকে তাত আমাৰ তেওঁলোকে যি চাৰ্চ কৰে তেওঁ চাৰ্চ কৰিলে হয় সেই টপিকটো ওলাই আহিব, তেওঁলোকে তাৰ পৰা তেওঁলোকে লাভান্বিত হ'ব। গতিকে পৰীক্ষাৰ প্ৰিপেৰেশ্যন এটা বেলেগ দিশ আৰু সেইটো এটা বেলেগ দিশ। গতিকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বৰ কাৰণে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে আমাৰ পৰা ল'ব পাৰিব, যিখিনি আমাৰ মজুত আছে অনলাইনত। হয়, এনেকুৱা ধৰণৰ হয় যে ধৰি লওক যে মানে মেট্ৰিক পৰ্যায়ত স্কুল পৰ্যায়ত কেতবোৰ পাঠ পঢ়ি যোৱা হয়, যিবোৰ পাঠ উচ্চতৰ মাধ্যমিক পৰ্যায়তে সহায় কৰে, নহয়নে? এতিয়া এই যে কাৰ্টেলমেণ্ট, এই যে কাটি দিয়া হ'ল, কমাই দিয়া হ'ল, তাৰ ফলত কিন্তু উচ্চতৰ মাধ্যমিকত কিন্তু কমোৱা নাই। উচ্চতৰ মাধ্যমিকত পাঠ্যক্ৰম কমোৱা নাই। কমোৱা নাই। গতিকে আপোনালোকে কমাই দিলে, কিন্তু উচ্চতৰ মাধ্যমিকত যদি নকমায় তেনেহ'লে এই ছাত্ৰ ছাত্ৰীখিনি কেনেকুৱা এটা সমস্যাৰ সন্মুখীন হ'ব চাওকচোন। মাধ্যমিক প্ৰথম অৱস্থাত 30% কৰ্তনৰ কথা কৈছিল নেকি? যদি কৰিছে হয় হয়, তেনেহ'লে আপোনালোকৰ লগত যিহেতু আপুনি গম নাপায়, তাৰমানে আলোচনাৰ মাজেৰে হোৱা নাই। সেইটো হ'ল হায়াৰ ছেকেণ্ডেৰী। বুজি পাইছোঁ, মই সেইটো বুজি পাইছোঁ, কিন্তু এইটো ঠিক যে এইটো পৰীক্ষাৰ পিছত সেইটো পৰীক্ষালৈ যাব। যদি আপোনালোক দুয়োটাৰে সহযোগিতাত যদি হোৱা নাই, আলোচনাৰ মাজেৰে যদি হোৱা নাই, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলক কি এটা পৰ্যায়ত পেলোৱা হ'ল চাওকচোন। আপুনি যিটো কথা ক'লে, ধৰক অংকৰ বিষয়টো যিমান সহায় কৰে হায়াৰ ছেকেণ্ডেৰীত, এডভান্স বিষয়টো বেছিকৈ সহায় কৰে। কাৰণ ক্লাছ 10ত এডভান্স থাকিলেহে ছায়েন্স ছাবজেক্ট পঢ়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত সুবিধা হয়। এতিয়া কথাটো হ'ল কি, আমি কিন্তু এডভান্সৰ বহুখিনি চিন্তা কৰি কৰ্তন কৰিছোঁ, যাতে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে ছায়েন্সত অসুবিধা নহয়। বিশেষকৈ ছায়েন্সৰ প্ৰতি বেছি জোৰ দিয়া হৈছে কথাটো। গতিকে যিখিনি চেপ্টাৰ কৰ্তন কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ ক্ষেত্ৰত কিন্তু সেইখিনি সিমান অসুবিধা নহ'ব। আৰু কিন্তু এটা কথা ঠিক, প্ৰতিটো চেপ্টাৰৰ লগত এইটো কথা লিংক আছে, সেইটো আমি মানিব লাগিব, সেইটোতো আমি মানিব লাগিব। কিন্তু সেইকাৰণে আমাৰ ছেবাত যিখিনি আমাৰ তেনেকুৱা ৰেকৰ্ডেড ভাৰ্চন আছে বা আমাৰ মজুত আছে, আমি সেইখিনি তেওঁলোকে লাভান্বিত, তাৰ পৰা সেইবিলাক উৎসৰ পৰা তেওঁলোকে সেই বস্তুখিনি ল'ব লাগিব পৰীক্ষাৰ পিছত। আমি আৰু কথা পাতিম। হয়, লৈছোঁ। হেল্ল', নাই সংযোগ বিচ্ছিন্ন হৈছে, ঠিক আছে। কিন্তু এইটোৱে মই মানি ল'ব পৰা নাই, যিটো কথা ক'লে যে এতিয়া পৰীক্ষাৰ পিছত ছেবাৰ পৰা তেওঁলোকে ল'ব। কাৰণ চাওক যে যিহেতু পৰীক্ষা পিছুৱাই গ'ল, গতিকে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত সেইটো আগুৱাই অহাৰ নিচিনা হ'ব। কাৰণ তেওঁলোকেতো নামভৰ্তিটো নিপিছুৱাই, নহয়নে? তেতিয়া আগুৱাই অহাৰ নিচিনা হ'ব। গতিকে আমাৰ এই ছাত্ৰ ছাত্ৰীখিনি যিখিনিয়ে বঞ্চিত হ'ল পাঠ গ্ৰহণৰ পৰা, 30% পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'ল, তেওঁলোকে সময় ক'ত পাব? নাপাব, কাৰণ তেওঁলোকে নতুন পাঠ্যক্ৰমলৈ ব্যস্ত হৈ পৰিব লাগিব। কাৰণ আপোনালোক পিছুৱাই যোৱা মানে তেওঁলোক আগুৱাই অহাৰ নিচিনা হ'ব। গতিকে তাৰ কথা টেলিফোনটো আমি লৈ লৈছোঁ। হেল্ল', হয়, আপোনাৰ নামটো ক'ব? মোৰ নাম মানৱপ্ৰতিম হাজৰিকা, মই মঙলদৈৰ পৰা কৈছোঁ। মই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। খুব ভাল কথা, খুব ভাল কথা। কোৱা মানৱ। ছাৰ, আমাৰ যিখন পাঠ্যপুথিৰ বাহিৰে অন্য ৰেফাৰেঞ্চ বুকৰ পৰা প্ৰশ্ন আহিব পাৰে নেকি? ঠিক আছে, সেইটোৱে প্ৰশ্ন নহয়নে? হয়। ঠিক আছে মানৱ, তুমি শুনা। তুমি এটা ভাল প্ৰশ্ন কৰিছা। তুমি কাম কৰিবা, ৰেফাৰেঞ্চ বুকৰ সহায় তুমি ল'ব নালাগে। আমাৰ যিখিনি মানে টেক্সট বুক আছে, যিখিনি টেক্সট বুক আমি তোমাক দিছোঁ পঢ়িবৰ কাৰণে, সেইখিনি তুমি ধুনীয়াকৈ পঢ়িবা। তোমাৰ যিমান কুৱেশ্যন আহিব লগা আছে টেক্সট বুকৰ ভিতৰৰ পৰা আহিব, কোনো ৰেফাৰেঞ্চ বুকৰ পৰা নাহে। গতিকে তুমি তোমাৰ প্ৰতিটো চেপ্টাৰৰ তলত যিখিনি তোমাৰ অনুশীলনী আছে সেইখিনি তুমি ধুনীয়াকৈ নিয়াৰিকৈ পঢ়া, আৰু তাৰ পৰাই তোমাৰ পৰীক্ষাৰ প্ৰশ্নখিনি আহিব। গতিকে সেইখিনি ভালকৈ তুমি পঢ়া খালি। হয় হয় হয়। এতিয়া আমাৰ আগৰ প্ৰশ্নটোলৈ আমি হয় হয়। এতিয়া মই যে ক'লোঁ যে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা লাগিব যে উচ্চতৰ মাধ্যমিকৰ মানে মহাবিদ্যালয়সমূহ বা যিবোৰ জুনিয়ৰ কলেজ যিবিলাক কনিষ্ঠ মহাবিদ্যালয় আছে, এইবোৰ আগুৱাই আহিল নেকি? কাৰণ তেওঁলোক ইফালে পিছুৱাই গ'ল মানে সেইফালে আগুৱাই, মই আকৌ কৈছোঁ আপোনাৰ হ'ল। গতিকে সেইটো সমস্যা যদি হয়, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ কি কৰিব? আগুৱাই পিছুৱাই যিটো আপুনি কৈছে, এইটো কথাটো কৈছে আমি 30% কৰ্তন কৰিলোঁ, সেইফালৰ পৰা তেওঁলোক এটা দিশৰ এটা কৰ্তন কৰিলোঁ আমি, তাৰমানে এটা দিশ তেওঁলোকে পঢ়িব নালাগে পৰীক্ষাৰ কাৰণে, ঠিক আছে। ঠিক তেনেকৈ সমান্তৰালভাৱে বাকী পৰীক্ষাখিনিও কিন্তু পিছুৱাই গৈ আছে। কিন্তু মানে পৰীক্ষাৰ ক্ষেত্ৰত হওক, এডমিশ্যনৰ ক্ষেত্ৰত হওক, অসমৰ প্ৰেক্ষাপটতে হওক বা ভাৰতৰ প্ৰেক্ষাপটতে হওক, সমানভাৱে কিন্তু পিছুৱাই গৈছে। গতিকে সেই ক্ষেত্ৰত আৰু প্ৰত্যেক আপোনাৰ বেলেগ বৰ্ডৰ কথাই কওক,
সকলোৱে কিন্তু কৰ্তন কৰিছে এটা স্বাৰ্থতে কৰ্তন কৰিছে, যাতে এই 15-16 বছৰীয়া ল'ৰা ছোৱালীখিনি কৰোণাৰ নিচিনা এটা আতংকৰ মাজত পঢ়া শুনা কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব, তাক কিছু যাতে মানসিক চাপ কৰ্তন কৰিব পাৰি, সেইটো লক্ষ্যৰে আমি সেইখিনি তেওঁলোকক কমাইছোঁ। কিন্তু পেৰেলি আমি এইটো কথা চিন্তা এই সময়ত কৰিব নোৱাৰোঁ যে তেওঁলোকে এণ্ট্ৰেঞ্চ 100% পঢ়ক, এণ্ট্ৰেঞ্চ লেভেলত পঢ়ক, তেতিয়া কিন্তু আমি এইটোৰ পৰা আকৌ আমি এইটোত মন দিব নোৱাৰিম তেওঁলোকক। কাৰণ আপুনি মেট্ৰিকৰ পৰীক্ষাটো এনেকুৱা, ধৰক 10 বছৰ পঢ়িলে, এইটোতো জীৱনৰ প্ৰথম পৰীক্ষা। বাকী পৰীক্ষাবিলাক ক্লাছে হয়, গতিকে এজন মেট্ৰিকৰ পৰীক্ষা দিয়ে মানে 10 বছৰ পঢ়া শুনা কৰি বৰ্ডৰ প্ৰথম পৰীক্ষা দিব। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সতৰ্ক হোৱা উচিত। আমি শিক্ষাগুৰু সকলো সতৰ্ক হ'ব লাগিব, আমাৰ অভিভাৱক লোক হ'ব লাগিব, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মনোনিৱেশ কৰিব লাগিব। গতিকে এই কথাটো তেওঁলোকে পৰীক্ষাৰ কাৰণে 30% কৰ্তন কৰি পঢ়ক, আৰু বাকী পৰীক্ষাৰ ৰিজাল্ট দিলে যিটো গেপ থাকিব, সেই সময়খিনি তেওঁলোকে ইউটিলাইজ কৰক। তেওঁলোকে শিক্ষয়িত্ৰীৰ সৈতে যোগসূত্ৰ স্থাপন কৰক যে এণ্ট্ৰেঞ্চ লেভেলত কিবা থাকি গৈছে নেকি, আমাৰ কিবা লাগিব নেকি। এটা ভাল যেতিয়া যোগসূত্ৰ হ'ব, মই আগতে কৈছোঁ যে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেনেকৈ নিৰ্ভৰ কৰিব, 3টা দিশৰ ওপৰত। ছাত্ৰ ছাত্ৰীৰটো একাগ্ৰতা লাগিবই, আৰু অভিভাৱকৰ কৰণীয় যথেষ্ট আছে, তেওঁলোকে ছাপোৰ্ট দিব লাগিব, আৰু শিক্ষকসকলৰ সৈতে তেওঁলোকে যোগসূত্ৰ স্থাপন কৰিব লাগিব। গতিকে যেতিয়া এই 3টা যেতিয়া ভাৰসাম্যত থাকিব, তেতিয়া নিঃসন্দেহে তেওঁৰ জীৱনটো ভাল হ'ব, তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিব। আৰু এই 30%টো মই বিশ্বাস কৰোঁ যে পৰীক্ষাৰ দিয়াৰ পিছত শিক্ষক শিক্ষয়িত্ৰীৰ যোগসূত্ৰৰ যোগেদি তেওঁলোকে 30% সম্পূৰ্ণ লাভ অৰ্জন কৰি তেওঁলোকে পুনৰ এণ্ট্ৰেঞ্চ লেভেলত অৱতীৰ্ণ হ'ব পাৰিব। হয়, কিন্তু সেইমতো আকৌ এণ্ট্ৰেঞ্চ লেভেল আমাৰ পিছুৱাই যাব, আপুনি যদি ভাৰতীয় প্ৰেক্ষাপটত চিন্তা কৰে। হোৱা নাই, কিন্তু পৰীক্ষাটো ধৰক তেওঁলোকৰো পিছুৱাইছে। গতিকে সেই যদি আমি তেনেকৈ এটা পেৰিটি মানে হয়, তেতিয়া ভাবোঁ নিঃসন্দেহে আমি আশাবাদী, আৰু নিঃসন্দেহে যিহেতু ষ্টুডেণ্টৰ আমাৰ উজ্জ্বল, তেওঁলোকে আমাৰ দেশৰ নাগৰিক, ভৱিষ্যতৰ নাগৰিক। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই ক্ষেত্ৰত যথেষ্ট মন দিছে, ৰাজ্য চৰকাৰে যথেষ্ট মন দিছে। গতিকে তেওঁলোকৰ জীৱনটো কেনেকৈ গঢ়িব পাৰি, সেইটোহে আমাৰ মূল মন্ত্ৰ, আৰু সেইটো মতে আমাৰ ষ্ট্ৰেটেজিবিলাক আমাৰ হ'ব। গতিকে তেওঁলোকে খালি একাগ্ৰতাৰে পঢ়া শুনা কৰক। এইটো হৈছে ফেচবুকত দীপ্তনীল বৰাই লিখিছে, ছেবাৰ পৰা ডিষ্ট্ৰিক্ট বোৰ্ডসমূহলৈ প্ৰি বোৰ্ড সম্পৰ্কে কোনো নিৰ্দেশনা পঠোৱা হৈছে নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। ছেবাৰ পৰা ডিষ্ট্ৰিক্ট বোৰ্ডসমূহলৈ প্ৰি বোৰ্ড সম্পৰ্কত কিবা নিৰ্দেশনা পঠোৱা হৈছে নেকি? আমাৰ কি হয়, বিভিন্ন জিলাত এতিয়া ধৰক এই 22 তাৰিখৰ পৰা মেট্ৰ'ত আমাৰ প্ৰি ফাইনেল টেষ্টটো পাতি আছে। এই ক্ষেত্ৰত কি হয়, আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল আছে। ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল, আমাৰ তাত স্কুল ইনস্পেক্টৰজন আমাৰ প্ৰেচিডেণ্ট হয়। গতিকে তেওঁলোকক আমি সম্পূৰ্ণ কৰ্তৃত্ব দি দিওঁ যে আপোনালোকে ডিষ্ট্ৰিক্ট ভেদে শিক্ষকসকলৰ লগত আলোচনা কৰি পেলাই, বিভিন্ন শিক্ষাৰ লগত জড়িত সংগঠনৰ লগত আলোচনা কৰি পেলাই আপোনালোকে পৰীক্ষা এটা পাতিব লাগে। মানে যিটো মানে প্ৰি বৰ্ড বুলি সেইটোকে প্ৰি ফাইনেল কথা কৈছে চাগে তেওঁ, প্ৰি বৰ্ড হয়। সেইটো প্ৰি বৰ্ড মানে হয়তো মানে আমি যিটো টেষ্ট দিওঁ, সেইটোৱে ক'ব বিচাৰিছে। গতিকে নিৰ্দেশনাটো কি হয়, সেই নিৰ্দেশনাটো আমি তেওঁলোকক লিখিতভাৱে জনোৱা নাই তেওঁলোকে যে পৰীক্ষা পাতিব লাগে, কিন্তু এইটো কাৰণে এইবাৰ জনোৱা নাই, কাৰণ জিলাভেদে বিভিন্ন সমস্যাবিলাক বেলেগ বেলেগ। এতিয়া কামৰূপ মেট্ৰ'ত যিখিনি সমস্যা আছে, হয়তো ধেমাজিত তাৰ অকণমান সমস্যা বেলেগ। স্কুল ভেদে কিমানখিনি পঢ়া শুনা আগবাঢ়িছে, কিমানখিনি কি কৰিছে, সকলো নিমিলিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কি কৰিছে, ডিষ্ট্ৰিক্টবিলাকে তেওঁলোকৰ সুবিধামতে ডেটটো লৈছে। তেওঁলোকে এটা প্ৰি ফাইনেল প্ৰত্যেক ডিষ্ট্ৰিক্টে পাতাৰ আমাৰ খবৰ আহি আছে। গতিকে তেওঁলোকক আমি নিৰ্দেশনা কেতিয়া পাতিব লাগে আমি দিয়া নাই, কাৰণ আমি ফিল্ড লেভেলত গৈ পেলাই যিহেতু নাই দিয়া, তেওঁলোকক আমি এইটো কৰ্তৃত্ব দিছোঁ যে তোমালোকে আলোচনা কৰি পেলাই কেতিয়া পাতিলে ভাল হয়, কেনেকৈ ল'ৰা ছোৱালীবিলাকে একুৱেইণ্ট কৰিব পাৰি, সেই সুবিধামতে লক্ষ্য ৰাখি পৰীক্ষাটো পাতা। এই বাধ্যবাধকতা এতিয়াতো এনেকুৱা হৈছে যে পৰীক্ষা প্ৰি বৰ্ডত এনেকুৱা আমি এটা নিৰ্দেশনা দিছোঁ যে যিহেতু ষ্টুডেণ্টখিনি ক্লাছ পাতি ৰেগুলাৰলি কৰিব নোৱাৰিলে, বহুত অসুবিধাৰ সন্মুখীন হ'ল, অনলাইনৰ ছাৰ্ভিচটো পূৰা ল'ব নোৱাৰিলে, আমি এটা কথা কৈছোঁ যে ষ্টুডেণ্টক এইবাৰ পৰীক্ষা দিয়াৰ সুবিধা দিয়া হওক।
আমি দিয়া হওক। আমি প্ৰত্যেক ডিষ্ট্ৰিক্টক এটা কৈছোঁ যে ষ্টুডেণ্টে, কাৰণ আৰু এটা কথা আছে মানে ওৱান্স এ ষ্টুডেণ্ট ইজ appeared in class 10, he or she is eligible in appearing in the examination. মানে 9ৰ পৰা 10ত পোৱা মানেই বুজায় যে তেওঁ পৰীক্ষাত বহিবৰ কাৰণে ইলিজিবল। গতিকে আমি সেইটো ষ্ট্ৰিক্টলি মানিব কৈছোঁ যাতে কৰোণাৰ এই সংকটৰ সময়ত কোনো স্কুলে যাতে ষ্টুডেণ্টে নাৰাখে বা তেওঁলোকে যাতে পৰীক্ষাত বহি দিয়াৰ কাৰণে সুবিধা দিয়া হওক, এইটো আমি জনাইছোঁ সেৱাৰ তৰফৰ পৰা। অনুশীলনৰ পৰীক্ষাৰ আগে এটা অনুশীলন বুলি আমি ক'ব পাৰোঁ। কাৰণ যিহেতু তেনেকুৱা কিন্তু আগতে ধৰক টেষ্ট পৰীক্ষাত ৰখা হৈছিল কিন্তু এইবাৰ ৰখা নহয়। আমি তাৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে কাকো ৰখা নহয়, কাৰণ পৰিস্থিতি আমাক শিকাইছে বহুত। কাৰণ এই যিখিনি ছাত্ৰ ছাত্ৰী আছে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছে, গতিকে তেওঁলোকে যাতে পৰীক্ষাত পঢ়াৰ কাৰণে সুবিধাটো পায়, গতিকে সেইটোৰ প্ৰতি যাতে লক্ষ্য ৰাখে সকলোকে আমি অনুৰোধ জনাইছোঁ। লিখিছে পৰীক্ষাৰ্থীক বহুত ৰেহাই দিয়া হৈছে, নিশ্চয় ভাল আশা কৰিব পাৰি। যাতে অংকৰ সেই গোটা নম্বৰ ঠাইত ষ্টেপ কৰি দিয়া নম্বৰ দিয়াৰ যি সুবিধা আনিছে, অংকৰ প্ৰতি ভয়ৰ যিটো ভাৱ সেইটো নিশ্চয় নোহোৱা হ'ব আৰু তাৰ বাবে সেৱা ভাল বুলি কৈছে, সুন্দৰ পদক্ষেপ বুলি কৈছে। এতিয়া দীপেন কুমাৰ ৰাভাই লিখিছে পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীৰ মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাৰ উপায় জনাব নেকি? পৰীক্ষাৰ সময়ত কৈছে যে আমি আগত পাতি আছিলোঁ নাইবা আমি যোৱা সময়খিনিত পাতিছিলোঁ, এতিয়া কৈছে যে পৰীক্ষাৰ সময়ত মানসিক অৱস্থা সুস্থিৰ কৰি ৰখাৰ কাৰণে কি কৰিব? এইটো যদি আপুনি বেলেগ ধৰণে সুধিলহেঁতেন মই ক'লোহেঁতেন যে যোগাসন কৰিব লাগে বা এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিজ আছে যাৰ দ্বাৰা এইবিলাকৰ পৰা উপশম পাব পাৰি। এটা কথা মই কওঁ, ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পঢ়া শুনা কৰে তেতিয়া বিষয় লাগিলে যিয়েই নহওক মেক্সিমাম 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা পঢ়িব লাগে, তাৰ পাছত 15 মিনিট গেপ দিব লাগে। কেতিয়াও পঢ়া শুনাটো কেতিয়াও 2 ঘণ্টাৰ ওপৰত কণ্টিনিউ কৰিব নালাগে। সদায় 2 ঘণ্টা পঢ়াৰ পিছত 15 মিনিট গেপ, আকৌ 2 ঘণ্টা গেপ, একেলেঠাৰি পঢ়িব নালাগে। একেলেঠাৰি পঢ়িলে তেওঁলোকৰ এটা পাৰ্মানেণ্ট মেমৰি, এটা টেম্পৰৰী মেমৰি বুলি দুটা বস্তু আছে। গতিকে এনেকৈ অলপ ব্ৰেইনটোক ৰেষ্ট দিব লাগে। ৰেষ্ট দিলে তেওঁলোকে পঢ়াখিনি ভালকৈ তেওঁলোকে মানে ফাইলিং কৰি যাব পাৰিব। তেওঁলোকে গোটেই বস্তুখিনি যেনেকৈ আমি ফাইলত ৰাখোঁ তেনেকুৱা কৰিব পাৰিব। আৰু লগতে কওঁ, মই এটা কথা কৈছোঁ যে গণিত যিটো অংক কিন্তু পাৰদৰ্শকেই বা নোৱাৰক, প্ৰেক্টিচ কিন্তু মাষ্ট। মানে উইদাউট আৰু প্ৰেক্টিচটো কৰিলে কি জানেনে, যেতিয়া মই কৈছোঁ যেতিয়া অংক এটা যেতিয়া প্ৰেক্টিচ কৰিব তেতিয়া তেওঁ এটা গণনাত্মক ভাৱৰ উদয় হয় তেওঁৰ মনত। তেওঁ মানে চিন্তা কৰিব শিকে, এইটো হ'লে এইটো কি হ'ব, এইটো হ'লে এইটো কি হ'ব। সেই ভাৱটোৱে কিন্তু বাকী বিষয়বিলাকতো প্ৰভাৱ পেলায়। গতিকে গণিতৰ প্ৰেক্টিচ যিমান পাৰি সিমান কৰক, আৰু এই প্ৰেক্টিচে বাকী বিষয়বিলাকতো প্ৰভাৱ পেলাব। তেওঁলোকক সুস্থিৰ হ'ব শিকাব, তেওঁলোকক এটা বস্তু কেনেকৈ পঢ়িব লাগে, কেনেকৈ লিখিব লাগে। এতিয়া ধৰক মই যে ক'লোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰেই আৰু পৰীক্ষাত লিখে, কিন্তু একেধৰণৰ ল'ৰা ছোৱালীয়ে কিছুমান ভাল নম্বৰ পায়, কিছুমান বেয়া নম্বৰ পায়। কিয় পায়? কথাটো হ'ল কি, তেওঁ যিখিনি পঢ়া শুনা কৰিলে পৰীক্ষাত তেওঁ বহীত কেনেকৈ প্ৰতিফলিত কৰিলে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। বহীখন তেওঁ প্ৰেজেণ্টেশ্যনটো কেনেকুৱা। গতিকে পৰীক্ষাত তেওঁ যিকোনো বস্তু যেতিয়া ভালকৈ পঢ়া শুনা কৰি নিয়মিতভাৱে নিয়াৰি কৰি লিখে, এতিয়াতো আৰু চাফ চিকুণৰ কাৰণে 5 নম্বৰ অতিৰিক্ত নাই। গতিকে হয়, কিন্তু বহীখন সদায় এটা ইমপ্ৰেছিভ হ'ব লাগে। ধৰক প্ৰথমতে যেনে কিছুমানে কি লিখে জানেনে, আনচাৰ 1, কুৱেশ্যন 1, কিছুমানে 1 এনেকৈ আৰম্ভ কৰে, কিন্তু তাকে নকৰি পেলাই আনচাৰ টু কুৱেশ্যন নম্বৰ 1, আনচাৰ টু কুৱেশ্যন নম্বৰ 2 এনেকৈ স্পেচিফিক কৰি পেলাই লিখে। গতিকে ছিষ্টেমেটিক হৈ আহে। আৰু লগতে আপোনাক মই এটা জনাওঁ, সেৱাৰ বহীবিলাক 2 ধৰণৰ। এটা হ'ল কিছুমান বহী অংকক বাদ দি কিছুমান লাইনছ নাথাকে বহীবিলাক। তেনেকৈ আমাৰ বহীবিলাকত 20টা লাইন আছে। 20টা, এটা যদি বাদ দিয়ে তাৰমানে 18টা শাৰী হ'ব। 18টা শাৰী এটা পেজত। গতিকে এই শাৰী এইকাৰণে দিয়া হৈছে যাতে নোটটো যাতে ভাল হয়, বেকা বেকি যাতে নহয় কথাবিলাক, নহ'লে কিছুমানে বৰ বেকা বেকি হৈ যায়। গতিকে সেইটো মেইনটেইন কৰিবৰ কাৰণে আমি ৰুলিং ব্যৱস্থা কৰিছোঁ, কিন্তু অংক বা এডভান্সৰ ক্ষেত্ৰত কৰা নাই, কাৰণ তাত অংকৰ কাৰণে অসুবিধা হয়। গতিকে পৰীক্ষাৰ হলত গৈ লিখোঁতে যাতে ভালকৈ লিখে, হেণ্ড ৰাইটিং যাতে অলপ ভাল কৰে, সেইকাৰণে প্ৰেক্টিচ কৰিবলৈ কৈছোঁ। প্ৰেক্টিচ কৰাৰ লগতে কৰিলে কি হয়, হেণ্ড ৰাইটিংবিলাকো অলপ ভাল হয়।
আৰু যে তেওঁলোকে যিহেতু মানে ব্লেক পেইণ্ট ইউজ কৰাৰ কাৰণে মানে এটা ইনষ্ট্ৰাকশ্যন আছে, গতিকে ব্লেক ইংক বল পেন ক'লা চিয়াহী লিখিব লাগিব তেওঁলোকে। জনোৱা হৈছে, যোৱা 3 বছৰে তেনেকৈ চলি আছে। হয়, লিখিব লাগিব। হয় হয়, সেইটো আমি এইটো এটা পদক্ষেপ লৈছিলোঁ স্কেনিং কৰাৰ এটা। আমি 2 বছৰ আগতে আমি মেথছৰ ক্ষেত্ৰত এটা ডিজিটেল ইভালুচন আৰম্ভ কৰিছিলোঁ। তেতিয়া মানে ব্লেক ইংকটো মানে স্কেনিং কৰিলে ক্লিয়াৰিটিটো বাঢ়ে। গতিকে ভৱিষ্যতৰ পদক্ষেপো এনেকুৱা আছে, সেইকাৰণে ব্লেক ইংকটো আমি প্ৰিফাৰ কৰোঁ। ব্লেংক MCQৰ অবজেক্টিভ কুৱেশ্যনছ আছে, লিখিব লাগিব। আমাৰ হেৰি নাই তেনেকুৱা OMR নাই তেনেকুৱা নাই। নাই এইটো মানে যিটো কাৰিকুলাম তাত ৰেষ্ট্ৰিকশ্যন আনিব নোৱাৰি, OMR কৰি দিব নোৱাৰি। হয়, যিহেতু এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাটো প্ৰায় 1.5 মাহ পিছুৱাই গ'ল, গতিকে পৰৱৰ্তী সময়ত বহিঃ ৰাজ্যত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হ'ব নেকি? কৰিছোঁ আমি। যদিও পিছুৱাই গ'ল, ৰিজাল্ট কিন্তু সেইমতে পিছুৱাই যোৱা নাই, নাযাব। গতিকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰেক্ষাপটত আশা কৰিছোঁ আপোনালোকৰ যদি সকলোৰে যোগাত্মক সহযোগিতা থাকে, সেৱাই উচিত সময়ত ফলাফল দিবলৈ সক্ষম হ'ব। হয়, প্ৰত্যাহ্বান। আৰু তাৰ কাৰণে আমি বিভিন্ন প্ৰস্তুতি প্ৰ'এক্টিভ একশ্যন লোৱা হৈছে, যে নেগেটিভ হ'লে কি হ'ব, পজিটিভ হ'লেতো হ'বই। কিন্তু বিভিন্ন ধৰণৰ এটা বৰ ৰোড মেপটো আমি ড্ৰ কৰিছোঁ, যিহেতু প্ৰচেষ্টাটো নতুন আৰু যিহেতু কৰোণাই বহুত শিকাইছে, আৰু কম সময়ত বেছি কাম কৰিব লাগিব আমি, আৰু বেছি কাম কৰিলেও নহ'ব, মানে এৰ'ৰ ফ্ৰী হ'ব লাগিব। গতিকে এই গোটেই কথাখিনি ধুনীয়াকৈ এটা ৰোড মেপ ড্ৰ কৰা হৈছে, আৰু সকলোৰে যোগাত্মক সহযোগিতা থাকিলে নিঃসন্দেহে আমি সোনকালে ভাৰতৰ বেলেগ ৰাজ্যৰ তুলনাত আগতীয়াকৈ আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ'ব। জ্যোতিপ্ৰসাদ কলিতাই লিখিছে, আমাৰ স্কুল বেচৰকাৰী, পানেৰী ওদালগুৰি জিলাৰ পৰা লিখিছে তেওঁ। ভিতৰুৱা অঞ্চলত এণ্ড্ৰইড মোবাইল ফোন ল'ৰা ছোৱালীৰ নাই, গতিকে ইমান দিনে পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলত মন বহাব পৰা নাই। কথা এটা আছে কিন্তু দেই, মন বহাব পৰা নাই। স্কুল খোলাৰ পিছতহে হৈছে পঢ়া শুনা। তাৰমানে কিমান 2 মাহ? 2 মাহে ধৰকচোন বাৰু। অনুগ্ৰহ কৰি সেৱাই স্কুলবোৰক কিবা সহায় কৰিবলৈ আশা কৰিলোঁ। আমাৰ স্কুলবোৰ টি গাৰ্ডেন এৰিয়াত পঢ়াৰ পৰিৱেশ নাথাকে, সেয়ে সেই সুবিধাবোৰ যেন আমিও পাওঁ। এতিয়া চাওক যে ইমান দিনটো কোনো তেওঁলোকৰ এণ্ড্ৰইড ফোনো নাই, পঢ়াৰ লগত একেবাৰে সম্পৰ্ক নোহোৱা হৈ গৈছিল। গতিকে এতিয়া হাতত কিমান 3 বা 4 মাহ। গতিকে 3-4 মাহত 30% কমালেও কম নাথাকে, কিন্তু 70% কম নহয়। গতিকে সেৱাই সহায়ৰ কথা কিবা ভাবিছে নেকি? এতিয়া তেখেতে কৈছে যে এণ্ড্ৰইড ফোন ষ্টুডেণ্টৰ নাই, গতিকে তেওঁলোকে সেই সেৱাৰ পৰা বঞ্চিত হৈছে। কিন্তু প্ৰেক্টিকেবল কথাটো নহ'ব ইমান, কাৰণ আপোনাৰ 4,40,000 কেণ্ডিডেট, তাৰ ভিতৰত BPL থাকে 70% আমাৰ এজ পাৰ ষ্টেটিষ্টিক্স। গতিকে এণ্ড্ৰইড ফোন যাৰ নাই, কথাটো কেনেকুৱা, বহুত তেওঁলোকে নিজৰ সহপাঠীৰ পৰাও সহায় ল'ব লাগিব। তেওঁ ক্লাছত কাৰোবাৰ নহয় কাৰোবাৰ এণ্ড্ৰইড ফোন থাকিব। চহৰকেইখন নগৰকেইখন চালে নহ'ব। আমি একেবাৰে ভিতৰুৱা চাহ বাগিচাৰ সেই ছাত্ৰ ছাত্ৰীখিনিক চাব লাগিব, যিখিনি সাধাৰণতে স্কুললৈ আহিবলৈ নোখোজে। বহু শিক্ষকে বহু কষ্ট কৰি তেওঁলোক স্কুললৈ আনে, অনাৰ পিছত হঠাতে কি হৈ গ'ল, এনেকুৱা এটা ঘটনা ঘটি গ'ল, নহয়নে? গতিকে এতিয়া এই 4 মাহতে 70% তেওঁলোকক সাজু কৰাটো, মানসিকভাৱে সাজু কৰাটো, নাইবা ব্যৱসায়িকভাৱে তেওঁলোকক প্ৰায়োগিকভাৱে সাজু কৰাটো সেৱাই কিবা এটা ভূমিকা ল'ব লাগিছিল নেকি? যিটো লৈছোঁ ভূমিকা যথেষ্ট লৈছোঁ। যেনেকৈ ধৰক আপোনাৰ আমাৰ আগতে কি হয়, আমি এই কৰোণাৰ কথা আগতে যদি ভাবোঁ, কি হয়, ডিচেম্বৰতে আমাৰ কোৰ্চটো শেষ হয়, ফেব্ৰুৱাৰীত আমি পৰীক্ষা পাতোঁ। গতিকে ডিচেম্বৰটো গৈ পেলাই আমাৰ ফেব্ৰুৱাৰী মাৰ্চ পালেগৈ, আৰু পৰীক্ষাও ফেব্ৰুৱাৰী গৈ পেলাই মে' পালেগৈ। গতিকে যিহেতু আমি একাডেমিক কেলেণ্ডাৰ আমি পাৰোঁ যদি একাডেমিক কেলেণ্ডাৰ এটা নষ্ট কৰি দিওঁ, তেতিয়া কিন্তু সেইটোতো অসম্ভৱ। কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমাৰ দেশৰ তেওঁলোক ধৰণী, গতিকে তেওঁলোকে আমি যিকোনো পৰিস্থিতিত আমি একাডেমিক এটা ইয়েৰ নষ্ট কৰিব দিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে আমি যিমান দূৰ সম্ভৱ সিমান দূৰ আমি কৰিছোঁ
পৰীক্ষা পিছুৱাই দিয়া কাম কৰিছোঁ, কৰ্তন কৰি দিয়া কাম কৰিছোঁ, তেওঁলোকক নেট নহ'লেও মানে ডাউনলোডেড ফৰ্মত আমাৰ বহুখিনি বস্তু নেটতে আছে, বা তেওঁলোকে কেফেত গ'লেও তাৰ পৰা উলিয়াই ল'ব পাৰে নিজৰ মোবাইল নহ'লেও। মানে তেওঁলোকে অকণমান চেষ্টা কৰিলে তেওঁলোকে সেই চ'ৰ্চবিলাকৰ পৰা তেওঁলোকে পাবলগীয়া সেৱাবিলাক পাব পাৰে। কাৰণ আমি যথেষ্ট কৰিছোঁ, গতিকে তেওঁলোকেও সমানে আগবাঢ়ি আহক। তেতিয়া তেওঁলোকে যিখিনি পৰা বঞ্চিত হৈছে সেইখিনি বেলেগ উৎসৰ পৰা হ'লেও তেওঁলোকে ল'ব লাগিব। কাৰণ আমি আৰু পিছুৱাই দিবও নোৱাৰোঁ পৰীক্ষা, কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে। গতিকে ইয়াৰ কাৰণে আমাৰ সকলোৰে সহযোগিতা লাগিব, তেতিয়াহে আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম। চন্দ্ৰমোহন দেৱীয়ে লিখিছে, দিব্যাংগ পৰীক্ষাৰ্থীসকলৰ বাবে সেৱাই বিশেষ কিবা পদক্ষেপ ল'ব নেকি এইবাৰ? খুব ভাল প্ৰশ্ন কৰিছে। দিব্যাংগ বুলি কোৱাৰ লগে লগে এতিয়া আমাৰ বহুখিনি কেটেগৰী তেনেকুৱা আছে। আমাৰ বিশেষকৈ ডিফ এণ্ড ডাম বুলি আমাৰ যিটো এটা কেটেগৰী আছে, সেই কেটেগৰীৰ ক্ষেত্ৰত আমাৰ কি হৈছে, তেওঁলোকক আমি অতিৰিক্ত 1 ঘণ্টা টাইম দিওঁ। তাৰমানে 1 ঘণ্টাত 20 মিনিটকৈ আমি এক্সট্ৰা টাইম তেওঁলোকক দিওঁ। বেলেগ ষ্টুডেণ্টে পৰীক্ষা দিয়ে 3 ঘণ্টা, বেছিকৈ পায়। তাৰমানে এজন পৰীক্ষাই যদি 3 ঘণ্টা পৰীক্ষা দিয়ে, তেওঁলোকে 4 ঘণ্টা হ'ব। হয়, সেইটো তেওঁলোকক দিয়া হয় বিশেষভাৱে। আৰু নিৰ্ভৰ কৰিব তেওঁ এতিয়া ধৰক কেতিয়াবা যে চেৰিবেল পালচি থাকিব পাৰে বা কিবা মেণ্টেলি ৰিটাৰ্ডেড কিমান %, সেই কথাখিনি মানে এইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, আগতে সেৱাত এপ্লাই কৰিব লাগিছিলে। এতিয়া আমি বহুখিনি শিথিলতা নাইকিয়া কৰি দিলোঁ। এতিয়া কৈছোঁ কি, এনেকুৱা দিব্যাংগসকলৰ কাৰণে তেওঁলোকৰ যিখিনি তেওঁলোকৰ কৰিব নোৱাৰা কাম, সেইখিনি যদি তেওঁলোকে এখন এপ্লিকেশ্যনৰ যোগেদি পৰীক্ষাৰ কেন্দ্ৰক জনায়, পৰীক্ষা কেন্দ্ৰতে যদি জনায়, পৰীক্ষাৰ কেন্দ্ৰৰে আমি এজন নিয়োজন কৰোঁ, ছুপাৰভাইজিং অফিচাৰ বুলি এজন আমি বিষয়া নিয়োগ কৰোঁ পৰীক্ষা চলাবৰ কাৰণে, পৰ্যবেক্ষক বিষয়া। তেওঁৰ সৈতে আলোচনা কৰি তেওঁৱেই সিদ্ধান্ত ল'ব। সেৱাত কোনো এপ্লাই কৰিব নালাগে, সেৱাক কোনো এনেকৈ জনাব নালাগে যে এনেকুৱা এজন আছিলে, তেওঁক কি কৰা যাওক। গতিকে আমি সম্পূৰ্ণ পৰীক্ষা কেন্দ্ৰলৈ সম্পূৰ্ণ কৰ্তৃত্ব দি দিছোঁ, তেওঁলোকে সিদ্ধান্ত ল'ব। এই ক্ষেত্ৰত আমাক যদি জনায়ো যে এনেকুৱা হয়ও যে তেওঁলোকক হেল্পাৰ লাগে, তেওঁ লিখিবও নোৱাৰে, তেতিয়াও আমি এজন হেল্পাৰ দি দিম, ক্লাছ 9 পাছ। গতিকে সময়ো পালে আৰু তেওঁ এজন হেল্পাৰো পালে, কিন্তু জাষ্ট আমাক জনালেই হৈ গ'ল। তেওঁলোকৰ কেন্দ্ৰৰ ওপৰত হয়, কেন্দ্ৰই কৰিব। জ্যোতিপ্ৰসাদ কলিতাই লিখিছে, প্ৰি-টেষ্ট পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীক পাছ কৰি দিয়া হৈছে, কিন্তু সেৱাই ৰিজাল্টৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিব? কাৰণ আমাৰ অঞ্চলটো অতি পিছপৰা। কাৰণ এইবাৰ এইটো ভবা হৈছে বা বহুতৰ মনত ধাৰণা হৈছে যে এইবাৰ 5% বৃদ্ধি পাব নেকি? পাছ ফেইলটো এটা বেলেগ অংক। গতিকে কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যিমানখিনি ষ্টুডেণ্টৰ মানসিক চাপ কমাব পাৰি বা তেওঁলোকৰ প্ৰস্তুতিত উদগনি যোগাব পাৰি, সেইখিনি আমি সেৱাৰ সকলো দিশৰ পৰা কৰিছোঁ। গতিকে পাছ কৰি দিয়া শতাংশ সেইটো এটা বেলেগ ধৰণৰ কথা। এতিয়া সদ্যহতে আজিৰ দিনত মই সকলোকে এটাই আহ্বান জনাওঁ, একাগ্ৰতাৰে পঢ়া শুনা কৰক, এখন কৰ্মসূচী বনাই লওক পৰীক্ষাৰ আগলৈকে। গতিকে ফলাফল কি হ'ব আজিৰ দিনত ভাবিব নালাগে, পাঠ্যক্ৰমৰ ওপৰত একাগ্ৰতাৰে মন দি ভালকৈ পঢ়ক, ফলাফল অট'মেটিক ভাল হ'ব। আজিৰ দিনত কিন্তু মই কৈ নিদিওঁ যে ফলাফলৰ কাৰণে বিশেষ কিবা লোৱা হ'ব নেকি, নোৱাৰি, সময়ৰ কথা। এতিয়া কিন্তু পাঠ্যক্ৰমত ধুনীয়াকৈ মন দি পঢ়া শুনা কৰক, তেতিয়া ভাবিবই নালাগে, সকলোৰে ফলাফল ভালেই হ'ব। আমাৰ সময় হৈ আহিল, শেষত আপোনাক সুধিছোঁ, আপুনি চমুকৈ কি ক'ব, যে কি উপদেশ দিব ছাত্ৰ ছাত্ৰীসকলক যিসকলে পৰীক্ষাত বহিবলৈ গৈ আছে? 11 মে'ৰ পৰা 4,40,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব, এটা অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰী। সেৱাৰ তৰফৰ পৰা মই সকলো ছাত্ৰ ছাত্ৰীকে প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। সকলো অভিভাৱক, সকলো শিক্ষাগুৰুসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এইটো এটা পাব্লিক এক্সামিনেশ্যন, গতিকে জীৱন গঢ়াৰ এইটো প্ৰথম পৰীক্ষা, ডাঙৰ পৰীক্ষা। আহক আমি সকলোৱে একেলগ হৈ পেলাই সকলোৰে উঠি অহা নতুন প্ৰজন্মক আগুৱাই লৈ যাওঁ, তাৰে আশা কৰোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি ভাল হওক, তাইক সকলোকে ধন্যবাদ জনাই সকলোৰে ভাল হওক আৰু সকলোৰে ফলাফল ভাল হওক, ভালদৰে সকলোৱে পঢ়ক, এইটো আমি কামনা কৰিছোঁ। তেন্তে আপোনাক নমস্কাৰ, বহুত বহুত ধন্যবাদ। ধন্যবাদ। এতিয়া আমি উভতি গৈছোঁ আমাৰ ষ্টুডিঅ'লৈ।